হৈ যোৱাৰ আগত মই বিচাৰো মই যিখন গাঁৱত জন্ম লাভ কৰিছো সেই গাঁওখনৰ বিষয়ে দুআষাৰ ক'বলৈ। ভাৰতৰ উত্তৰ পূব প্ৰান্তত বৰলুইতৰ পাৰত কামৰূপ জিলাত অৱস্থিত শুৱালকুছি এখন গাঁও। বস্ত্ৰশিল্পৰে ঐতিহ্যমণ্ডিত এই শুৱালকুছি গাঁওখনত মানচেষ্টাৰ ৰূপে খ্যাতি অৰ্জন কৰা শুনা যায়। 1946 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে যেতিয়া শুৱালকুছিত পদাৰ্পণ কৰিছিল, তেখেতৰ চিত্ৰাংকন যেতিয়া খোদিত হোৱাৰ ওপৰত দেখিছিল, আমাৰ শিল্পীসকলক ভূয়সী প্ৰশংসা কৰি গৈছিল। তেতিয়া যিজনে সেই মহান অনুভৱতা ৰাজেন ডেকা যিজনে চিত্ৰশিল্পী আছিল, তেওঁ মহাত্মা গান্ধী চিত্ৰাংকন কৰিছিল, তেখেতৰ পিঠিত থপৰিয়াই গৈছিল ই মে হওঁ। আমাৰ কাৰণে বহুত মূল্যৱান, বহুত মাইলৰ খুঁটি তেখেতে আগবঢ়াই থৈ গ'ল। আৰু বস্ত্ৰনগৰী শুৱালকুছিত জন্ম লাভ কৰি আমি সকলোৱে গৌৰৱান্বিত। এই শুৱালকুছিখন অকল পাটৰ কাপোৰৰ কাৰণেই বিখ্যাত নহয়, ধৰ্ম, কৰ্ম, সংস্কৃতি, বিভিন্ন জাতিৰ লগত আমাৰ যেন এই সংস্কৃতি জড়িত হৈছে। ৰাতিপুৱাই উদলি মুদলি পৰিৱেশত আমি ডাঙৰ হৈছো। ৰাতিলৈকে এই শিল্পীৰ হাতৰ অংকনত আমি অন্ত হৈছো। এয়া হৈছে শুৱালকুছিৰ বাৰ্তা। এতিয়া আহিছো মোৰ জীৱনৰ যাত্ৰালৈ। আপোনালোকে মোৰ জীৱন যাত্ৰাৰ বিষয়ে জানিব বিচাৰিছে। মূল কথাটো হ'ল মই এজন সাধাৰণ মানুহ। আপোনালোকে এইখিনি মোক মঞ্চ দিয়াৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। কথাটো হ'ল কি, মই 91ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। 94ত মই হোটেল মেনেজমেণ্ট কৰিছোঁ। আৰু হোটেল মেনেজমেণ্টৰ মই প্ৰথম বেটছৰ ল'ৰা। তাৰপিছত মই 98লৈকে হোটেল মেনেজমেণ্ট কমপ্লিট কৰিছোঁ। 98লৈকে সেই সময়ত 3 ষ্টাৰ হোটেল ঋতুৰাজত মই কৰ্মসূত্ৰে ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট হিচাপে নিয়োগ হৈছিলোঁ। আৰু ছেকেণ্ড বছৰত মই F&B মেনেজাৰ হিচাপে উন্নীত হৈছিলোঁ। তাতে মই বিভিন্ন হাই প্ৰফাইল মানুহক লগ পাইছিলোঁ। বিভিন্ন ধৰক আপোনাৰ বেলেগ বেলেগ কালচাৰৰ মানুহ লগ পাইছিলোঁ। তাত মোৰ কিছুমান প্ৰব্লেম হৈছিলে। যেনেকুৱা আমি অসমীয়া মাধ্যমত পঢ়া ল'ৰা আছিলোঁ। ইংৰাজীৰ ক্ষেত্ৰত যদিও পঢ়িছিলোঁ, ক'বলৈ কাৰণে অকণমান দিগদাৰ হৈছিল। যেতিয়াই অসুবিধাৰ সৃষ্টি হ'ল, তেতিয়াও যেন সমস্যাৰ সমাধানো আমাৰ আগত আহি পৰিল। লাহে লাহে আমি সকলো ভাষা যেন আয়ত্ব কৰিব শিকি গৈছোঁ। এইখিনিতে মোৰ এটা মনত পৰি যায় কথাখিনি আজিৰ শ্ৰোতাৰ ৰূপত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীক মই জনাব বিচাৰিছোঁ। কমিউনিকেশ্যন গেপটো এটা ডাঙৰ গেপ। আমি ভাষাখিনি প্ৰথমতে আয়ত্ব কৰি লোৱাটো বহুত ডাঙৰ কথা। কাৰণ ভাষাৰ যদি গেপ হয়, আমি কমিউনিকেশ্যনত যদি গেপ হয়, আমি আগবাঢ়ি যোৱাত বহুখিনি প্ৰব্লেমৰ আমি সন্মুখীন হোৱা দেখা যায়। তাৰপিছত মই 98লৈকে মই তাতে থাকিলোঁ। থাকি অৱশেষত মোৰ অলপ বাহিৰত যোৱাৰ ইচ্ছা প্ৰকাশ হ'ল আৰু মই বাহিৰত চাকৰি সূত্ৰত মই যোগাযোগো হ'ল। সেই সময়ত কিছুমান বাধ্যকতাৰ ফলত মই ঘৰৰ পৰা যাব নোৱাৰা হ'লোঁ। মই চৌদিত চাকৰি যোগাযোগ হৈছিলে, কিন্তু ঘৰুৱা পৰিৱেশৰ কাৰণে মই যাবলৈ অপৰা হ'লোঁ। সেই মুহূৰ্তত শুৱালকুছিত আহি মই থিতাপি ল'লোঁ। যিখিনি সময়ৰ আগলৈকে মই শিল্পটোৰ বিষয়ে বহু জ্ঞান নাছিল। 1999ত মই যেতিয়া আমাৰ শুৱালকুছিত সোমাই দেখিলোঁ যে এই শিল্পটোৰ এক ব্যতিক্ৰমধৰ্মী শিল্প। কিন্তু মোৰ জ্ঞান একেবাৰেই নাছিল, কাৰণ মই আমাৰ ঘৰখনৰ প্ৰথম এণ্টাৰপ্ৰিনাৰ। আমাৰ দেউতাৰ দুখন শাল আছিলে, কিন্তু সেই দুখন আমাৰ কোঅপাৰেটিভ চিল্ড হাউচৰ পৰা মজুৰিত অনা শাল আছিল। অৰ্থাৎ তেওঁ ধন টকা পইচাৰ ক্ষেত্ৰত বৰ টনকিয়াল নাছিলে। অভাৱ অনাটন আমাৰ সদায় আছিলে। তাৰপিছত মই যেতিয়া হাত দি দেখিলোঁ, ইয়াৰ কাৰণে ধনৰ বহুত অভাৱ হৈছিলে। মোৰ মা আছিল মোৰ আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক। মোৰ মা আৰু দেউতাই দুয়োটাই মিলি মোৰ ইচ্ছা প্ৰকাশ হোৱাত সিহঁতে বিভিন্ন ঠাইৰ পৰা আনি মোক পইচা অলপ যোগাৰ কৰি দুখন শালৰ সৃষ্টি কৰিছে। অৱশেষত মই সেই দুখন শালত যেতিয়া মই কাপোৰ দিবলৈ গৈছিলোঁ, মই যিখিনি মুখামুখি হৈছোঁ সমস্যাখিনি, কাপোৰ দিবলৈ যাওঁতে যিহেতু মোৰ জ্ঞান নাছিল, মোৰ কাপোৰখিনি ল'বলৈ অপৰা গৈছিল, কাৰণ মই বৰবিধা জানা নাছিলোঁ। তেতিয়া সেই জেদী মনোভাৱটো যেন মই জাগ্ৰত কৰিছিল। কিয় মই সেই মানুহবিলাকৰ দৰে হ'বলৈ নোৱাৰিম, যিবিলাকৰ কাপোৰবিলাক সদায় ল'ব চেষ্টা কৰে। সেই জেদী মনোভাৱৰ ক্ষেত্ৰত সেই জেদী মনোভাৱ মই চেলেঞ্জ কৰিছিলোঁ। মই আজি মাজতেও আকৌ ছাত্ৰ ছাত্ৰীসকলক কওঁ, চেলেঞ্জ ৰিস্ক অত্যন্ত জৰুৰী। যি যাত্ৰাতে নহওক, চেলেঞ্জ আৰু ৰিস্ক অত্যন্ত জৰুৰী। আৰু যিটো কৰ্ম কৰা যায়, সেই কৰ্মটোক ভাল পোৱাটো অত্যন্ত জৰুৰী। এটা কৰ্মৰ প্ৰতি যদি ভাল পোৱা যায়, তেতিয়াহ'লে কৰ্মটোত আগবাঢ়ি যাবলৈ সুবিধা হয়। মই যেতিয়া কাপোৰ দিবলৈ গৈছিলোঁ, বহু মানুহে অকণমান বেলেগ মনোভাৱত আছে যে এইবিলাক কাপোৰ বিক্ৰী নহ'ব। মই নিজকে চেলেঞ্জ ৰূপত ভাবিলোঁ। আৰু সৰুৰ পৰা মই চিত্ৰ আঁকি খুব ভাল পাইছিলোঁ, আৰ্ট কৰি মই খুব পাইছিলোঁ। তেতিয়া মই ভাবিলোঁ মই নিজেই আৰ্ট কৰিম। নিজৰ এটা ব্যতিক্ৰম চিন্তাত মই এই
শিল্পীটোৰ মনোভাৱত মই অৱতীৰ্ণ এটা সময়ত সেই কামখিনি কৰিবৰ কাৰণে বহুত সময় লাগিছিল বহুত কষ্ট হৈছিল বহুত অভাৱ আহিছিল পইচাৰ অভাৱ আহিছিল সমস্যাই জৰ্জৰিত কৰিছিল তথাপিও যেন মই আগবাঢ়ি যোৱাৰ কাৰণে চেলেঞ্জ মনোভাৱ লৈছো মোৰ এটাই চিন্তা আছিল যে শুৱালকুছিত বিশেষ পুৰুষ ব্যক্তি কিছুমানৰ জন্ম হৈছে তেওঁলোকক আগত ৰাখি আমি সদায় আগবাঢ়ি যাবলৈ বিচাৰিম এই পুৰুষ ব্যক্তিসকলক আগত ৰাখি যেনেকৈ দ্ৰোণাচাৰ্যৰ একলব্যই আগত ৰাখিছিল ঠিক তেনে মই সেইবিলাক ব্যক্তিত গুৰু মানি লৈছিলো মোৰ ইচ্ছা আছিল যে সেইবিলাক ব্যক্তিৰ দৰে মই হ'বলৈ বিচাৰো মই বিচাৰো যে অসমখনক আগবাঢ়ি নিবৰ কাৰণে এইটো এটা মাধ্যম এই কাপোৰজন এজন সাধাৰণ কাপোৰ নহয় এইজন অসমীয়াক চিনাক্ত কৰাৰ কাৰণে আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে এইযোৰ এটা ডাঙৰ সম্পদ আমাৰ আৰু এই সম্পদক আগুৱাই নিবৰ কাৰণে মই চেলেঞ্জত বহুখিনি আগবাঢ়ি যাবলৈ ইচ্ছা প্ৰকাশ কৰিলো এটা সময়ত মই গৈ 2005 চনত মই লাহে লাহে যেতিয়া বিকাশ হ'বলৈ ধৰিলে 2005 চনত মোৰ কলকাতা আদিত্য বিৰলা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীৰ পৰা এজন জেন্টলমেন আহিছিলে আৰু সেই সময়ত মোক লগ পাই মোৰ ঘৰত আহি মোৰ লগত তেওঁলোকে টাই আপ কৰিলে লিনেনৰ ওপৰত তেওঁলোকে মোক তাত 2-3 দিন মান আহি লিনেনৰ বিষয়ে জনালে সেইটো কটন ইয়াৰ্ন আছিল তেওঁলোকে কোৱা মতে লিনেনটো হৈছে কটনৰ সম্ৰাট সেইটো একচুৱেলি জাৰ্মানৰ ইয়াৰ্ন হয় আৰু সেইটো ৱাশেবল হয় সেইটো এন্টিবেক্টেৰিয়া হয় সেইটো সময়ৰ লগত ক্লাইমেটৰ লগত যে নিজে মিলাই এই লিনেনটোৰ লগত মই লিনেনটোৰ কাম কৰিব আৰম্ভ কৰিলো তেতিয়া তেওঁ আদিত্য বিৰলা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰী মোক কলকাতাৰ অফিচলৈ মাতি নিছিলে আৰু সেই অফিচতে মোক তেওঁলোকে বহুখিনি সম্বৰ্ধনাও জনাইছিলে আৰু সেই সময়ত সেই লিনেনেদি মই বহুখিনি কাম কৰিছিলো যেনেকুৱা লিনেনৰ মই শ্বেৰৱানী বনাইছিলো লিনেনৰ মই চেলৱাৰ বনাইছিলো লিনেনৰ মই পাগুৰি পৰ্যন্ত বনাইছিলো আৰু সেই সময়ৰ পৰা লিনেনটো মোৰ এতিয়াও কন্টিনিউ চলিছে লিনেনটো চলে মোৰ জুন জুলাই মাহত যেটো একদম পিওৰ কটন সেই সময় জুন জুলাই মাহত গৰমৰ কাৰণে কিছুমান ব্যক্তি যিখিনি লিনেনৰ বিষয়ে জ্ঞান আছে তেওঁলোকে লিনেনটো বিচাৰে আৰু এইখিনি আগবাঢ়ি যাবৰ কাৰণে মোৰ বহুখিনি মানে অসুবিধা আছিল লিনেন বুজাবলৈ মোৰ বহুত দিগদাৰ আছিল লিনেন কি নাজানিছিলে সজাগ কৰাৰ কাৰণে মই কিছুমান কিতাপ তেওঁলোকক দিছিলো আৰু লিনেনৰ বিষয়ে যিখিনি জানে তো আগবাঢ়ি যিখিনি নাজানে মোৰ অসুবিধা হৈছে ইনভেষ্টমেন্ট বহুত হৈ গৈছিলে কিন্তু লিনেন কিনা মানুহ অসুবিধা আছিলে আৰু সেইখিনিক মই মডিফিকেশন কৰি প্ৰথম আহিছিলে 120 LB যিখিনি LB আকাৰত কোৱা যায় আৰু লাহে লাহে মই যেন 140 LB লৈকে ৰূপান্তৰ কৰি মানুহৰ কাৰণে স্মুথ ৰূপত আনি যিকোনো কামত ব্যৱহাৰ কৰি লিনেনটো মাৰ্কেটত এৰি দিছিলো সেকেন্ড কথা হল কি মই মোৰ যিখিনি ডিজাইন মই ভাবো যে আজিৰ এই যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে সকলোৱে এটা কথাটো ভালকৈ মনত ৰাখা দৰকাৰ শিক্ষা মানে চাকৰি নহয় শিক্ষা আমাৰ জ্ঞানৰ এটা মেৰুদণ্ড হয় আৰু ইয়াক চাকৰিৰ ওপৰত অৱতীৰ্ণ কৰিব পাৰি ই যিফালে ভাঁজ দিয়া যায় সেইফালে যেন সেই ভাঁজৰ গতি লয় যিফালে আকাৰ দিয়া যায় সেইফালে যেন সেই আকাৰৰ গতি লয় আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কম আমি চৰকাৰৰ ওপৰত ভৰসা নকৰি সকলো কথাই চৰকাৰে নকৰে চৰকাৰৰ দায়িত্ব আছে চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিকোনো যাত্ৰাত আগবাঢ়ি যাব পাৰে এইটো নহয় যে মই এন্টাৰপ্ৰিনিয়ৰ হ্যান্ডলুম এন্টাৰপ্ৰিনিয়ৰ মই হ্যান্ডলুমৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব এইটো নহয় তেওঁলোকে চাকৰি ভাল পায় চাকৰি কৰক তেওঁলোকে হ্যান্ডলুমৰ বিষয়ে ইচ্ছা কৰিলে মোৰ ওচৰত আহক বা অন্য কোনো আছে MSME আছে চেন্ট্ৰেল সেল বোৰ্ডে হ্যান্ডলুম টেক্সটাইল যতে যাব বিচাৰে তেওঁলোকে যাব কাল্টিভেটৰ সেক্টৰত যায় তাতো আছে মুঠতে মই ক'ব পাৰো সকলো প্ৰকাৰৰ ৰাস্তা খোলা মন ডাঠ হ'ব লাগে চ্যালেঞ্জ মুড হ'ব লাগে ৰিস্কটো সবতেই থাকে ৰিস্ক ল'ব পাৰিব লাগিব এইখিনি মোৰ ছাত্ৰ ছাত্ৰীসকললৈ আহ্বান তেওঁলোকে যেন কোনো কথাতে মনৰ ভিতৰত কথাবোৰ নাৰাখি তেওঁলোক খুলসা মনত প্ৰকাশ কৰে ঘৰত সকলোৱে ডাক্তৰ ইঞ্জিনিয়াৰ বিচাৰে মোকো বিচাৰিছিলে যে মই এজন ইঞ্জিনিয়াৰ বুলি দেউতাই বিচাৰিছে সেইকাৰণে হয়তো শিল্পকৰ্মত নিয়োগ কৰা নাছিলে আৰু মই সেই ইঞ্জিনিয়াৰৰ মনোবৃত্তিটো মোৰ আছিলে আৰু মই হোটেল মেনেজমেন্ট যেতিয়া কৰিছিলো তেতিয়াও মোৰ মনোবৃত্তিটো সেইটো মনোবৃত্তিতে আছিল কিন্তু মই অসমীয়াৰ চিন্তা কৰি মই ভাবিলো যে এই কোনো এটা সুবৰ্ণ সুযোগ যত অসমীয়া মানুহৰ লগত মই পৰিচিত সুযোগ যে অসমৰ মানচিত্ৰখন বাহিৰলৈ নিব পাৰি মোৰ অভিজ্ঞতা হৈছে যেতিয়া মই কলকাতা চম্পাছ বুটিকত মই কাপোৰ ব্যৱসায় কৰিছিল 2007 চনত চম্পাছ বুটিকত য'ত বেংগলী সম্প্ৰদায়ৰ লোক আছিল তাত অসমীয়া কাপোৰ যেতিয়া মোৰ চলিছিল খনিজ নামেৰে জনজাত হৈছিল তেতিয়া মই বহুত আনন্দিত হৈছিল তাৰমানে মই তেতিয়া বুজি উঠিছো যে এইখন ব্যৱসায়ৰ বাধা কতো নাই এনেকুৱা কোনো মানে নিষিদ্ধতা নাই যে অসমীয়াই পিন্ধিব সকলো জাতি জনগোষ্ঠী সামৰি ল'ব পাৰে তেতিয়া শুৱালকুছিত এমপ্লয়ৰ অভাৱ হ'ল তেতিয়া
মই হাত সাৱটি বহি ৰখা নাছিলোঁ কাৰণ এমপ্লয়ৰ অভাৱ তেতিয়াই হৈছিলে যেতিয়া BTAD পৰিৱৰ্তন হ'ল আঁচনিয়ে ঢুকি ল'লে সকলো মানুহক যেতিয়া আঁচনিয়ে ঢুকি ল'লে তেতিয়া সেই সময়ত এমপ্লয় বিলাক নিজৰ আঁচনি ল'বৰ কাৰণে গাঁৱে গাঁৱে গুচি গ'ল তেতিয়া শুৱালকুছিত মোটামুটি এমপ্লয়ৰ বহুত অভাৱ হ'ল তেতিয়া মই চিন্তা কৰিলো আমি কি কৰাটো উচিত শ্ৰমিকৰ মোৰ অভাৱ হৈছিল তেতিয়া মই কাৰ্বি আলং সুদূৰ কাৰ্বি আলং য'ত নেকি গাড়ী নাযায় চাইকেলেৰে যাব লাগে নাই বুলি 15-20 কিলোমিটাৰ মই চাইকেলেৰে যাওঁ লতাৰে আৱৰি থাকে ৰাতি হাতী ওলাই মোৰ নিজৰ জীৱনতে মই পাইছো শুই থাকোতে হাতী ওলাইছে ওচৰৰ ৰাইজে খেদি পঠিয়াই সেইবিলাক মানুহক মই কনভিন্স কৰো যিবিলাকে তাত আমাৰ শুৱালকুছি হালৰ বিষয়ে নাজানে কিন্তু সিহঁতে তাঁতশালৰ ভিতৰত বহুত অভিজ্ঞতা আছে আপুনি যদি চাই আমাৰ ট্ৰাইবেল খিনি বহুত অৰিহণা আছে অসমৰ কাৰণে অসমৰ ট্ৰাইবেল খিনিক আমি যদি বিচাৰি এমপ্লয় মানে শ্ৰমিকৰ আচলতে আমি শ্ৰমিকক দোহাই দি লাভ নাই অসমত শ্ৰমিক আছে আমি বিচাৰি ল'ব জানো নাই আপুনি যদি যায় খাচী অঞ্চলত যায় আপুনি যদি কাৰ্বি অঞ্চলত যায় আপুনি যদি বড়ো অঞ্চলত য'ত আঁচনিয়ে ঢুকি নাপায় সেইবিলাক জাগাত কাম বিচাৰি আছে সিহঁতৰ শিল্পী সুলভ মনোভাৱ এটা আছে মই তাৰ পৰা তেওঁলোকক লৈ আহিছিলোঁ মোৰ ফেক্টৰীত মোৰ এটা চিষ্টেম আছিলে যেনেকুৱাকে যেতিয়া এটা কৰ্মচাৰী মোৰ তাত আহে প্ৰথম কথা হৈছে মই ট্ৰেভেলিংটো তেওঁলোকক ফ্ৰী দিছিলোঁ যাৰ ফলত তেওঁলোকৰ মনৰ ভাৱটো খুব উন্নত হৈছিলে ছেকেণ্ড থিং কৰিলোঁ সিহঁতেতো একো নাজানে যিহেতু সিহঁতে আহি খাব কি খোৱাৰ যেতিয়া পইচাটোৱে যোগাৰ কৰিব সিহঁত আকৌ গুচি যাব সেইটো মাইনাছ কৰিবৰ কাৰণে সেইটো নোহোৱা কৰিবৰ কাৰণে মই সিহঁতক ষ্টাইফেনৰ যোগাৰ কৰিছিলোঁ এতিয়ালৈকে মোৰ এইটো কণ্টিনিউ চলি আছে মোৰ এটা ট্ৰেইনিং ছেকশ্যন আছে সেই ছেকশ্যনটোত 6খন ৰুম আছে সেই 6খন ৰুমত মই সিহঁতক ট্ৰেইন আপ কৰোঁ আৰু ট্ৰেইনিঙৰ সময়ছোৱাত সিহঁতক 2 মাহৰ কাৰণে আমি ষ্টাইফেন দিওঁ সেই ষ্টাইফেনখিনি পোৱাৰ উপৰিও সেই 2 মাহত যিমানখিনি কাপোৰ উৎপাদন কৰিব সেই কাপোৰখিনিও সিহঁতে সম্পূৰ্ণ মজুৰি বেতন পাব তাৰ ফলত খোৱাটোতো শেষ হৈ গ'ল আৰু বেতনখিনি তেওঁলোকৰ জমা হৈ গ'ল সেই ইনস্পায়াৰটো হয় কাৰ্বি আলঙৰ পৰা খাচীৰ পৰা তিৱাৰ পৰা মই বিভিন্ন এমপ্লয় যোগাৰ আৰু সেই এমপ্লয়খিনিৰ লগত মই বৰ্তমানো আছো কিছুমান গৈছে কিছুমান আহিছে যেহেতু মোৰ এটা ট্ৰেইনিং ছেকশ্যন আছে ট্ৰেইনাৰ দি ট্ৰেইনিং কৰা মানুহ আছে মোৰ মেনেজাৰটো আছে মই নিজেও থাকো অনবৰতে লাগো ডিজাইন মই নিজেই কৰোঁ কৰি আমি এই ফেক্টৰীখন এই সময়তো আমি চলাবলৈ সক্ষম হৈছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলো যে COVID-19 আমাক ধৰা হৈ গ'ল এনেকুৱা প্ৰত্যেকটো COVID-19ৰ ফলত আমি এনেকুৱা ধৰা হৈছিলো যে আমাৰ শিল্পী সুলভ মনোবৃত্তিবিলাক নষ্ট হৈ গৈছিলে মই যি ডিজাইন কৰোঁ ডিজাইন নোহোৱা হৈ গৈছিলে কিন্তু ধৈৰ্য আৰু সহ্যৰ শেষ নাই বুলি ক'ব পাৰি মই যথেষ্ট ধৈৰ্য ধৰিছো বহু লাখ টকা লোকচান হ'ল এমপ্লয়বিলাক গুচি গ'ল সেই এমপ্লয়খিনিক মই মানাবৰ কাৰণে দুবাৰ কাৰ্বি আলং গ'লো কোভিডৰ সময়ৰ পিছত সেইখিনি সময়তে কোভিডে ঘা কৰি উঠি আছিলে গৈ তেওঁলোকৰ ঘৰৰ মানুহক বুজালো লাহে লাহে মোৰ যেন এমপ্লয়খিনি আকৌ অহা আৰম্ভ হ'ল আকৌ নতুন মনোবৃত্তিৰে যেন এই আসাম চিল্ক উইভিং ফেক্টৰী যেন চলিব লাগে মাজত আপোনালোকক ৰৈ গৈছিলে তেতিয়া সেইখিনি কাম কৰা শেষ হ'ল মোৰ মনত এটা জন্ম হ'ল কথা কিয়নো আমি এটা ব্ৰেণ্ড কৰিব নোৱাৰো নেকি ব্ৰেণ্ড এই কাৰণেই কৰা হ'ল মোৰ ব্ৰেণ্ডটোৰ নাম খনিজ ব্ৰেণ্ড মোৰ ব্ৰেণ্ড এই কাৰণেই কৰা হ'ল ইয়াত কিছুমান মানে ডিজাইন চুৰি এটা ঘটনা আছে সকলো ৰাজ্যতে আছে অকল শুৱালকুছিতে নহয় সকলো ৰাজ্যতে এতিয়া কথা হ'ল যিখিনি কাষ্টমাৰ যিখিনি আমাৰ কাষ্টমাৰ আহে আমাৰ ঘৰত তেওঁলোকৰ এটা বিচাৰৰ বিষয় হৈছে যে তেওঁলোকৰ কাপোৰযোৰ কোনেও নিপিন্ধা বিচাৰে আৰু সেই দায়িত্বটো মই লৈছিলো মই তেওঁলোকক বুজাইছিলো যে কাপোৰযোৰ মই এনেকুৱাকৈ বনাব বিচাৰো যে আপোনালোকৰ পইচাৰ মূল্যখিনি যাতে অথলে নাযায় আপুনি পিন্ধা কাপোৰযোৰ অন্তত অতি সোনকালে কোনেও নিপিন্ধে আৰু এইটো ডিজাইন চুৰি নহবৰ কাৰণে মোৰ প্ৰত্যেক কাপোৰত অংকন থাকে খনিজ বুলি মাজে মাজে মোৰ সিগনেচাৰো থাকে যাতে নকল কৰিলে খনিজটো নকল হৈ যায় তাৰ ফলত সেই চুৰি ঘটনা ডিজাইন চুৰিৰ পৰা মই ৰক্ষা পাব আৰম্ভ কৰিলো মই অলপ ব্যতিক্ৰমধৰ্মী চিন্তা চৰ্চা কৰি এইখিনি মই পৰিচালনা বৰ্তমানো কৰি আছো এইখিনি মোৰ ক'ব লগা জাৰ্নি হয় স্যাৰ বহুত ভাল লাগিলে আপোনাৰ জাৰ্নিটোৰ বিষয়ে শুনি আৰু এটা ইউনিক আইডিয়া যেহেতু পাট মুগা বা এই বস্ত্ৰ উদ্যোগটো আমাৰ শুৱালকুছিত অতি পুৰণা দিনৰ পৰাই পৰিচিত মানে পাট বস্ত্ৰৰ যদি মেইন স্থান বুলি কয় আমি শুৱালকুছি বুলিয়ে ক'ব পাৰোঁ কিন্তু সেই শুৱালকুছিটো যে কিবা এটা বেলেগ ডিজাইন পাবলৈ যদি কোনোবাই আশা কৰে সেই ব্যতিক্ৰমী আপোনাৰ চিন্তাধাৰাটো মোৰ বহুত ভাল লাগিল আৰু মই ভাবিছোঁ আমাৰ ষ্টুডেণ্টসকলেও যেতিয়া কিবা এটা নিজৰ বিজনেছ আৰম্ভ কৰিব বা কৰিব চেষ্টা কৰি আছে
তেওঁলোকে পৰম্পৰাগত বস্তুটো ফলো কৰি লগতেও তেওঁলোকে এটা ব্যতিক্ৰমী চিন্তাধাৰালৈ আগবাঢ়িব লাগে যাতে সেই বিজনেছটো তেওঁলোকৰ বাহিৰে আন কোনেও তেনেকুৱা বিজনেছ বা তেনেকুৱা ধৰণৰ ষ্টেপ নলয় সেইটো ব্যতিক্ৰমী চিন্তাই তেওঁলোকক সেই 100 জনৰ ভিতৰত এজন হিচাপে ইউনিক ৰূপে পৰিচালিত কৰিব তাৰ লগে লগে আমি এতিয়া আমাৰ ষ্টুডেণ্টসকলক ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকৰ যদি কোৱেশ্চন কিবা আছে পাঠ কিবা কোৱেশ্চন আছে বা আমি কেনেধৰণে আমাৰ সৰুকে আমাৰ বিজনেছ কিবা এটা আৰম্ভ কৰিব পাৰোঁ পাট মুগাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ কোৱেশ্চন বা ছাৰে এতিয়া ক'লে ট্ৰেইনিঙৰ কথা যদি কোৱেশ্চন থাকে তোমালোকে আমাৰ চেট বক্সত সুধিব পাৰিবা তোমালোকে চেট বক্সত তোমালোকে নিজক কোৱেশ্চনখিনি লিখি দিয়া মেছেজত অসমীয়াটো লিখিব পাৰা হিন্দীটো লিখিব পাৰা ইংলিছতো লিখিব পাৰা বা ইংলিছ স্ক্ৰিপ্ট ইউজ কৰিও লিখিব পাৰা একো প্ৰব্লেম নাই আৰু তোমালোকে ডাইৰেক্টলি ছাৰক সুধিবা আমি আনমিউট কৰি দিম আৰু তোমালোকে ডাইৰেক্টলি সুধিব পাৰিবা ছাৰ যেতিয়ালৈকে আমাৰ কুৱেশ্যনছখিনি আহে তাৰ সেই সময়খিনিৰ মাজতে দুটামান কুৱেশ্যন আমাৰ আগতে ষ্টুডেণ্টৰ ফালৰ পৰা আহিছে যোনটো মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি যে এই লিলেন কটনৰ বিষয়ে আমাক উল্লেখ কৰিলে সেই কটনটো কেনেকুৱা স্কোপ আছে বা গোটেই প্ৰচেছটো কি বা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু কিমান তাৰ মূল্য আছে বজাৰত সেই বিষয়ে অলপ আমাক জনাব নেকি লিনেন হৈছে এনেকুৱা এটা কটন যি নেকি ভাৰতবৰ্ষৰ এখন জেগাতে পায় সেইটো হৈছে আদিত্য বিৰলা গ্ৰুপ ইণ্ডাষ্ট্ৰী কলকাতা তাত মোৰ এড্ৰেছটো মোৰ তাত আছে আপোনাক বৰ্তমান মই হয়তো মোক যদি কোনোবা ষ্টুডেণ্টে বিচাৰে সেই সময়ত মই এড্ৰেছখিনি দিবলৈ পাৰিম ফোন নম্বৰখিনি দিব পাৰিম এতিয়া কথা লিনেন বিক্ৰী কৰিবৰ কাৰণে প্ৰথম কথা হৈছে সেই যিজনে লিনেন বনাব তেওঁ কিছুমান জ্ঞান অৰ্জন কৰিব লিনেন কি লিনেন মই কৈছো যে পিউৰ কটন ইয়াত এণ্টিবেক্টেৰিয়া স্কিনৰ যিবিলাক ডিজিজ আছে সেইবিলাক সি কণ্ট্ৰোল কৰে আল্ট্ৰাভায়োলেট ৰেটো সি কণ্ট্ৰোল কৰে এইখিনি আমাক যিখিনি শিকাইছিলে এইখিনি হ'ল লিনেনৰ মুখ্য বস্তু এতিয়া যিজনে লিনেন কৰিব তেওঁৰ এইখিনি সম্যক জ্ঞান তেওঁলোকে অলপ ল'ব লাগিব কাৰণ সজাগতাটো খুব জৰুৰী এটা বস্তু বিক্ৰী কৰাৰ সময়ত এটা সজাগতাৰ প্ৰয়োজন কাষ্টমাৰক বুজাব পাৰো এই লিনেনটোৰে সাধাৰণতে শ্বেৰৱানী বনাব পাৰি বিয়াৰ যিযোৰ ড্ৰেছ সেইযোৰ বনাব পাৰি খুব সুন্দৰ হয় সকলো কালাৰ আহে মেইনলি তাৰে হোৱাইট কালাৰটো খুব চাবলগীয়া হয় আৰু লিনেনেৰে আপুনি বেগ বনাব পাৰে প্ৰত্যেকটো বস্তু লিনেনৰ ৱাছেবল হয় ই ৱাছ কৰিব পাৰে হেণ্ড ৱাছ মেচিন ৱাছ চব হয় আৰু লিনেনেৰে আপুনি ছাতি বনাব পাৰে মাত্ৰ তাত এলবিৰ কথা আছে যে এলবি হৈছে ক্ৰাউন যিটো চিষ্টেম যেনে 80 এলবি 120 এলবি যিমানে এলবিটো কমি যায় সিমানে তাৰ মোটা হয় সোফা বনাব পাৰে আজিৰ সময় উপযোগী হৈছে প্ৰতিজন মানুহে যে অকল যে চাদৰ মেখেলাতে আবদ্ধ থাকিব এইটো নহয় লিনেন এনেকুৱা বস্তু যে ইয়াত সোফা কভাৰটো বহুত ধুনীয়া হয় যদি কোনোবাই মনত আনে এইবিলাক আৰু ইয়াত বহুত ডিমাণ্ড আছে মাত্ৰ ইয়াত লাগিব সজাগতা এই চৰকাৰৰ দায়িত্ব আছে সেইজনৰ দায়িত্ব আছে তেওঁ ৰিপ্ৰেজেন্ট কৰিব লাগিব মানুহক বুজাব লাগিব এই কথাখিনি আৰু লিনেন আনিবৰ কাৰণে আপোনাৰ যাবৰ কোনো প্ৰয়োজন নাই লিনেন অৰ্ডাৰ আপোনাৰ ফোনতেই হ'ব আপুনি পইচা পঠিয়াব লাগিব পইচা পোৱাৰ পিছত তেওঁলোকে আপোনালোক লিনেন কোন হিচাপত আহে আপুনি লিনেন আমাৰ শুৱালকুছিৰ পাটৰ দৰে দীঘল আকাৰত নাহে কোন হিচাপে আহে আৰু সেইটো মহুৰা বটি আৰু এটা কথা কি লিনেনত আমি আমাৰ মুগাৰ দৰে আমাৰ আহোম ৰজাৰ দিনত এটা কথা কৈছিলে যে যিটো সূতা পানীত তিয়াই কৰা যায় সেইটো উজ্জ্বলৰ সমান সুন্দৰ হয় লিনেনটো পানীত তিয়াই কৰা যায় নহলে কাপোৰটো ভাল নহয় লিনেনেৰে আপুনি সকলো ধৰণৰ চেলৱাৰ বনাব পাৰে সোফা কভাৰ বনাব পাৰে আপুনি 80 এলবি হলে বেডশ্বীটো বনাব পাৰে আজিৰ সময় উপযোগী লিনেন হয় ছাৰ তাৰ লগতে আমি 5 মিনিট সময় লওঁ নিহাৰ ৰঞ্জন ছাৰে হয়তো ছাৰৰ সেই ফেক্টৰীৰ অকণমান দৃশ্যপট আমাক দেখাই আছে আমি চাব পাৰিম নিহাৰ ৰঞ্জন ছাৰৰ যেতিয়া ভিডিঅ'টো আমি চাওঁ তাত দেখাই আছে ছাৰৰ ফেক্টৰীটো কেনেদৰে তেওঁ গঠন কৰিছে তোমালোকে তাতো চাব পাৰা নিহাৰ ছাৰে দেখাই আছে তাৰ লগে লগে অমৰজ্যোতি বড়ো তেখেতেও ছেম কুৱেশ্যনে সুধিছে আৰু ৰাছিদা পাৰভিন তেখেতেও ছেম কুৱেশ্যন সুধিছে মই কুৱেশ্যনটো পঢ়ি দিছোঁ ছাৰ আপুনি কেৱল
পাট মুগা কাপোৰ বনাই নেকি ছাৰ লিনেন মানে কি বুজি পোৱা নাই আৰু অমৰজ্যোতি বড়াও দিছে ছাৰ লিনেন মানে কি বুজাই দিবচোন ছাৰ অকমান সৰল ভাষাত যদি তেওঁলোকক বুজাই দিব পাৰে বহুত আমি সুখী হ'ম লিনেন হৈছে এটা ইয়াৰ্ণৰ নাম যেনেকৈ পাট এটা ইয়াৰ্ণ হয় লিনেন হৈছে কটন ইয়াৰ্ণ তাৰ নামটো হৈছে লিনেন এটা এটা কটন হয় পিওৰ কটন 100% পিওৰ কটন আমি কটন বুলি ক'লে আমি দোকানৰ পৰা যিবোৰ কিনি আনো তাত মিক্স থাকে কিবা কিবি ইয়াত 100% কটনে থাকে ইয়াত পিউৰিটি হৈছে কটন তাৰ নামটো লিনেন আৰু এইটো হৈছে এই সূতাটো হৈছে জাৰ্মানত জন্ম এইটো এটা জাৰ্মানৰ হয় আমাৰ আদিত্য বিৰলা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰি যেটো টাটাৰ এটা পাৰ্ট আছে তেওঁলোকে আনি ফাইন কৰাই তাৰ পৰা ক্ৰীম কালাৰত আহে ক্ৰীম কালাৰত এইটো ফাইন কৰাই তাক যেটো কালাৰ লাগে সেইটো কালাৰ ডাই হয় আৰু ডাই বিলাক তাৰে ফাৰ্ষ্ট কালাৰ নাযায় এই ডাইসটো কেতিয়াও নাযায় ফাৰ্ষ্ট কালাৰ লিনেন এনেকুৱা এটা বস্তু যেতিয়া লিনেনৰ এজৰ কাপোৰ পিন্ধে ক্লাইমেটৰ লগত সি নিজে মিলাই লয় লিনেনৰ পজিটিভ থিং এইটোৱে যদি এটা স্কিন থকা মানুহ হয় লিনেনত তাতে এফেক্ট নহয় ই মানে ৰিকভাৰী কৰাত সহায় কৰে আৰু যেনে ধৰক গৰমৰ দিনত লিনেন পিনে সি ইমান গৰম অনুভৱ নকৰে সাধাৰণতে কাপোৰ যিটো গৰম অনুভৱ কৰিব লাগে লিনেন পিন্ধিলে সেইটো গৰম অনুভৱ নকৰে নৰ্মেল ক্লাইমেটৰ লগত মিলি যায় বা ঠাণ্ডাৰ দিনতো নিজে বেলেন্স কৰি লয় আজিৰ সময়ত লিনেনৰ সজাগতা অসমত নাই কিন্তু আপুনি যদি বাহিৰত যদি যায় কলকাতাত যায় আপুনি বিশেষকৈ কলকাতা হওক চুৰাট হওক লিনেনৰ সমাদৰ বহুত আছে অসমত ইয়াৰ সজাগতা নাই আৰু লিনেন আপোনালোকক আচলতে অসমলৈ নাহে বিচৰা নাই কাৰণে সেইকাৰণে ইয়াতো গম পোৱা নাযায় লিনেনৰ যদি লিনেন যদি পোৱা যায় তেতিয়াতো মানে মই ভাবো মাৰ্কেট বহল বিস্তৃত পাব শেৱালি শুনি পাইছো শেৱালি শুনিছানে শুনিছো ছাৰ আচ্ছা মই এই খনিন দাসৰ ফেক্টৰীতে আছো এই বৰ্তমান হালৰ মই এইখিনি আমাক ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে দেখুৱাই আছো আচলতে মই কথাৰ মাজতে 1 মিনিট লৈছো যে খনিন দাসৰ তেওঁৰ নিজৰ ঘৰত থকা এই ফেক্টৰী আপোনালোকে প্ৰত্যক্ষভাৱে দেখিছে যে প্ৰায় 35খন হাল বৰ্তমান ইয়াত আছে সদ্যহতে ইয়াত কাম কৰা শ্ৰমিকসকল আচলতে দুপৰীয়া ভাত খাবলৈ গৈছে গতিকে তেখেতসকল নাই 3টা মান বজাত আকৌ আহে তেখেত আমাৰ শ্ৰমিকসকল আৰু আপোনালোকে দেখিছে যে প্ৰায় পাট মুগাৰ বিশেষকৈ এখেতৰ পাতৰ আছে বিভিন্ন ৰঙৰ তাঁতশাল তেখেতে ইয়াতে নিজৰ ঘৰতে চলাইছে এইটো তেখেতৰ নিজৰ ঘৰৰ এটা বৰ্ধিত অংশ তেখেতে বৰ্তমান তেখেতৰ মূল ঘৰৰ পৰা তেখেত লাইভ হৈ আছে প্ৰগ্ৰেমটোত গতিকে অলপ আগতে যে খনিন দাসে কৈছে যে তেখেতৰ প্ৰথম অৱস্থাত তেখেতৰ ঘৰত মাত্ৰ 2খন শাল আছিল কিন্তু সেই 2খন শালৰ পৰাই তেওঁ নিজস্ব প্ৰচেষ্টাৰে প্ৰায় এনেদৰে 35খন তাঁতশাল নিজৰ ঘৰতে স্থাপন কৰিবলৈ সক্ষম হৈছে গতিকে মই ছাত্ৰ ছাত্ৰীসকলে যাতে কথাখিনি আৰু ভালদৰে অনুধাৱন কৰিব পাৰে তাৰ বাবে তেখেতৰ ফেক্টৰীৰ পৰা মই বৰ্তমান লাইভ হৈছো ধন্যবাদ ডক্টৰ নিহাল ৰঞ্জন ছাৰ আমি বহুত সুখী হৈছো আমাক এই দৃশ্যপটখিনি দেখুৱাৰ বাবে আমাৰ ষ্টুডেণ্টে ইমান ধুনীয়াকে ভিজিট নকৰাকে এই গোটেই দৃশ্যপটখিনি কেনেদৰে তেওঁ সঁচাকে বিজনেছটো কেনেধৰণে আৰম্ভ কৰিছে কেনেকে তেওঁ 2খন হালৰ পৰা ইমান কেইখন হাললৈ আগবাঢ়িছে বহুত ধন্যবাদ থাকিল ছাৰলৈ তোমালোকৰ এই ভিজুৱেল সন্মুখত আছে তোমালোকে চাই থাকিব পাৰা লগতে আমি এতিয়া খনিন ছাৰৰ ওচৰলৈ যাওঁ খনিন ছাৰ মোৰ এটা কুৱেশ্যন আছিলে যে এতিয়া ল'ৰা ছোৱালীসকলে কিছুমান আমাৰ মাজত কিছুমান ছোৱালীও দেখা যায় বা ল'ৰা সকল দেখা যায় যে তেওঁলোকৰ ঘৰুৱা শালো কিছুমান থাকে সেই ঘৰুৱা শালক কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰি তেওঁ এটা নিজৰ কাপোৰৰ প্ৰডাকশ্যন বা তেনেকুৱা কেনেদৰে আৰম্ভ কৰিব পাৰি বা কেনেকুৱা ধৰণৰ স্কোপ আছে সেই বিষয়ে আপুনি অকণমান তেওঁলোকক জ্ঞান দিব পাৰিব নেকি হয় খনিন ছাৰৰ নেটৱৰ্ক ডিছকানেক্ট হৈ গৈছে তেওঁ জইন কৰিব
তেওঁ জয়েন কৰাৰ লগে লগে আমি তেওঁৰ লগত কণ্টিনিউ কৰিম নিহাৰ ছাৰ আপুনি তেওঁৰ লগত কোঅৰ্ডিনেট কৰিব পাৰে হুমায়ুন তোমাৰ কোৱেশ্চনটো মই সুধিম ছাৰ যেতিয়াই অনলাইন আহিব মই তোমাৰ কোৱেশ্চনটো সুধিম ধন্যবাদ তোমালোকৰ কোৱেশ্চনখিনিৰ বাবে আমি আশা ৰাখিছোঁ তোমালোকৰ মাজৰ পৰা আৰু কিছুমান কোৱেশ্চন আহক যোনখিনি তোমালোকে কেনেদৰে শিকিব পৰা বস্তুখিনি কেনেদৰে প্ৰচেছ হয় বস্তুটো পাট মুগানো কি পাট মুগা কিদৰে কৰা হয় কেনেকুৱা প্ৰচেছ হয় সেইখিনি কথা সুধিব পাৰা তাৰ লগে লগে আমাৰ মাজত খনিন ছাৰ আকৌ উপস্থিত হ'লহি খনিন ছাৰ আপুনি আনমিউট কৰি দিব হাই হেল্ল' হয় হয় খনিন ছাৰ মই মাজতে এটা কথা ক'ব পাৰো নেকি হয় হয় নিশ্চয় সদায় ব্যৱসায় এখন কৰোঁতে আৰু এটা বস্তু আজিৰ প্ৰজন্মই গুৰুত্ব দিয়া উচিত মানে কি বস্তু এটা বনালেই নহয় ইয়াৰ পেকেজিং যিটো পেকেজিং অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব লাগে আগৰ যিখিনি কালৰ মানুহ আছিলে আমাৰ ব্যৱসায়খনৰ লগত জড়িত সেই পুৰুষা ব্যক্তিসকলক মই উপলংঘ কৰা নাই কিন্তু আজিৰ প্ৰজন্মই এইখিনি অলপ অন্য ধৰণে চিন্তা কৰাটো প্ৰয়োজন যেনেকুৱাকে সময়ৰ লগত যেন খোজ মিলাই যিটো পেকেজিং সেইটো সম্পূৰ্ণ সলাই পেলোৱা হৈছিলে আমাৰ ক্ষেত্ৰত আমি এটা পেকেজিং দেখাইছো যেনেকুৱা আমাৰ পেকেজিংটো এনেকুৱা পেকেজিং কৰা হয় ইয়াৰ পিছত আমি এটা বক্স ইউজ কৰা হয় যেটো আমি কলকাতাত বনাই আনিছিলো মোৰ বক্সটো আজিৰ মুহূৰ্তত আপোনাক দেখাব নোৱাৰো মোৰ ওচৰত নাই এই পেকেজিংটো শুৱালকুছি কাৰো তাত নাই আৰু এই পেকেজিংটো মানে খনিজ বুলি বুজাও যায় ইয়াত খনিজ লিখা থাকে আৰু খনিজ বুলি বুজা যায় এই পেকিংটো আৰু এই পেকিঙত এটা মানুহৰ ইমপ্ৰেশনটো বদলি যায় যেতিয়া এজন কাষ্টমাৰে যেতিয়া এটা বস্তু লয় পেকেজিংটোৰ ওপৰতো বহুতখিনি চিন্তা চৰ্চা কৰে আৰু পেকেজিংটো চালে বহুতখিনি মানে ইনস্পায়াৰ হয় সেইকাৰণে এই আগৰ যিবিলাক চিষ্টেম আছিলে যে আমি চাৰি পতা ফল কৰি গাৰুৰ দৰে লেখীয়া কৰি আমি পাতখিনি কাপোৰখিনি ৰাখিছো সেইটো পৰিৱৰ্তন কৰা কিন্তু সময় এইটো কিন্তু মই 2007 চনতে কৰা এই পেকেজিংটো ইয়াৰ পিছত এটা বক্সত যায় পেকেজিঙৰ কথা মই সেইকাৰণে সন্নিৱিষ্ট কৰিলো যাতে আজিৰ প্ৰজন্মখিনি ইয়াৰ দ্বাৰা উপকৃত হয় তেওঁলোকৰ পদ্ধতিগত মতে পেকেজিং হল এইটোৱে নহয় যে এইটো কৰিব লাগে পেকেজিংটো বদলাও নিজৰ পদ্ধতিত যি বস্তু নবদলাও পেকেজিঙৰ ওপৰতো গুৰুত্ব দিয়ক আমাৰ উৎপাদন আৰু আমাৰ বিক্ৰী এইটো এটা ফৰ্মুলা হ'ব লাগে উৎপাদনো কৰিব লাগে নিজে বিক্ৰীৰ কাৰণেও আগভাগ লোৱাটো অত্যন্ত জৰুৰী কাৰণ আজিৰ বজাৰখন হৈছে আমাৰ বজাৰ আমাৰ উৎপাদন যদি কৰা নাযায় তেতিয়া ডিপেণ্ডেবল হোৱা যাব আমি কোনো কথাত ডিপেণ্ডেবল নহয়তো আমাৰ শৰীৰত যেতিয়া জন্ম পাওঁ এতিয়া আমাৰ প্ৰত্যেকটো বস্তুৱে অংগত সক্ৰিয়তা আছে আমি মাত্ৰ আনা নাই মই ষ্টুডেণ্টসকলক বাৰে বাৰে কৈছো কোনো ভয় নাখাবা সন্মুখত তোমালোকৰ ক্লিন ৰাস্তা আছে একদম নিৰ্মল ৰাস্তা ব্যৱসায় ইমান জটিলতা নহয় ব্যৱসায়ৰ কাৰণে মনোবল লাগিব ত্যাগ লাগিব কষ্ট লাগিব আৰু ৰিস্ক ল'ব লাগিব কাৰণ ব্যৱসায়খন কৰিলেই যে তুমি লগে লগে লাভৱান হ'বা এইটো কেতিয়াও নহয়বা ধৈৰ্য বহুত জৰুৰী কথা পদ্ধতিগত পদে বদলাই দিয়া তুমি এটা ইউনিক হোৱা তুমি এনেকুৱা এটা ইউনিক হোৱা যিটো ইউনিকৰ কাৰণে মানুহ তোমাৰ ওচৰত যায় তুমি কোৱালিটি দিয়া তুমি এনেই পইচা নাখাবা কোৱালিটি আজিকালি প্ৰতিজন ব্যক্তি বিচাৰে একোজন মানুহে একোজন ব্যৱসায়ৰ ক্ষেত্ৰত বস্তু কিনিবলৈ যায় তাত যদি তৎক্ষণাত ধনী হ'বলৈ বিচাৰা বেড কোৱালিটি দি তেতিয়াহ'লে তোমাৰ ব্যৱসায় লাষ্টিং নহ'ব কোৱালিটিটো মেইনটেইন কৰা কাষ্টমাৰ তোমাৰ ঘৰত আহিব তুমি যাব নালাগে 2 নম্বৰ কথা তোমাৰ কমিউনিকেশ্যন ব্যৱহাৰ এই গোটেইখিনিৰ ওপৰত গুৰুত্ব ৰখাটো দৰকাৰ তুমি ডাঙৰ মানুহ হ'লেই বুলি তোমাৰ এজন মেনেজাৰ ৰাখি সকলো কথা মেনেজাৰৰ দায়িত্ব দিবা এইটো নহয় তুমি নিজেই কৰা কিছু কাম নিজে কৰাৰ ফলত এজন কাষ্টমাৰে মালিকে নিজে দেখালে বহুত সুখী হয় সেলমেনটোতকৈ মালিকে দেখালে বেছি সুখী হয় এই ট্ৰেণ্ডটো আনাটো দৰকাৰ মই ভাবো এইখিনি ট্ৰেণ্ড কৰিলে ব্যৱসায়খনত অগ্ৰগতি হোৱাৰ কাৰণে বহুত বাধা নাহিব কিজানি ধন্যবাদ হয় ধন্যবাদ ছাৰ সঁচাকৈ আমাৰ এটা টিপছ হ'ল সেইটো ষ্টুডেণ্টছৰ কাৰণে ধৰক আমি যিকোনো বিজনেছ অকল পাট মুগাৰ ক্ষেত্ৰতে আপুনি সাঙুৰি ৰখা নাই যিকোনো বিজনেছ কৰিবলৈ হ'লে কোৱালিটিটো মেইনটেইন কৰাটো বহুত প্ৰয়োজন আৰু কোৱালিটিৰ লগতে সেই ব্যত্যক্ৰমী চিন্তাধাৰা এটা পেকেজিং সাল সলনি কৰি মানুহৰ এট্ৰেকশ্যন কেনেকৈ আনিব পাৰি আপুনি সেই পইণ্টটো বৰ সুন্দৰকৈ ক'লে
তাৰ লগে লগে মই হুমায়ুন কবিৰৰ এটা কুৱেশ্যন আছিলে হুমায়ুন তুমি কুৱেশ্যনটো নিজে সুধিব বিচাৰিবানে যদি বিচাৰা তুমি আনমিউট কৰিব পাৰা হুমায়ুন কবিৰ হয় হুমায়ুন কবিৰে কুৱেশ্যনটো মোকে সুধিব দিছে চ' মই পঢ়ি দিছোঁ কুৱেশ্যনটো ছাৰ নমস্কাৰ ছাৰ মোৰ নাম হুমায়ুন কবিৰ চমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ছাৰ আপুনি এই কাপোৰৰ ব্যৱসায়ৰ বাবে কোনো ধৰণৰ প্ৰশিক্ষণ লৈছিল নে নমস্কাৰ হুমায়ুন আসলতে মই প্ৰশিক্ষণ মানে আমাৰ জন্মগতভাৱে আমি শুৱালকুছিত সকলোখিনি সৰুৰ পৰা দেখি আহিছো যদিও আমাৰ ঘৰত দুখন হলেও হাল আছিলে আমি তাত দেখিছিলো যদিও শিকাৰ ইচ্ছা নাছিল সেই সময়ত কাৰণ আমাক দেউতা মাহঁতে সদায় ইঞ্জিনিয়াৰ ডাক্তৰৰহে সপোন দেখাইছিল এইটো শিল্পীৰ কথা আমাক সপোন দেখুওৱা নাছিল এইটো মোৰ নিজা প্ৰচেষ্টা হয়তো মই ঘৰৰ বিৰোধিতা কৰি হলেও কামটো কৰিম আৰু সেইকাৰণে প্ৰশিক্ষণ ল'ব লগা হোৱা নাছিল কিন্তু কোনোবাই যদি প্ৰশিক্ষণ বিচাৰে তেতিয়াহ'লে আমাৰ ফেক্টৰীত আহিলে আমি যিমানখিনি পাৰোঁ আমি কৰাই দিয়া চিন্তা কৰিম কাৰণ মোৰ এটা প্ৰশিক্ষণ চেণ্টাৰ আছে কিন্তু সেইটো অকল মোৰ মানে কৰ্মচাৰীৰ ক্ষেত্ৰতহে কৰোঁ কিন্তু তথাপিও কোনোবাই যদি আহে মই নিশ্চিতভাৱে তেওঁলোকক শিকোৱাৰ ব্যৱস্থা ধন্যবাদ ছাৰ আমাৰ ষ্টুডেণ্টসকলে বহুত সাহস পাব আপোনাৰ এই কথাষাৰিৰ পৰা যে আপুনি যদি প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকে কৰিব বিচাৰে প্ৰশিক্ষণ আপোনাৰ প্ৰশিক্ষণৰ ইউনিটত আপুনি আদৰণি জনাইছে তাৰ লগে লগে মোৰ নেক্সট কুৱেশ্যন আহিছে ৰাজেশ বিশ্বাসৰ পৰা ৰাজেশ তুমি কুৱেশ্যনটো সুধিব বিচাৰানে যদি বিচাৰা আনমিউট কৰিব পাৰা ৰাজেশ বিশ্বাস ফেনটো অলপ দি দিওঁ নেকি গৰম লাগিলে তো ফোনটো সেই হ'ব ইমাৰ্জেঞ্চি হৈ যায় হয় মোকে সুধি দিব কৈছে ৰাজেশ বিশ্বাসে I am Rajesh Vishwas from Chamoria Anchalik College, Chamoria. মোৰ কুৱেশ্যন হ'ল আপুনি কৈছে যে কোনো এটা কাম কৰিবলৈ সততা ধৈৰ্য থাকিব লাগিব কিন্তু কেতিয়াবা কেতিয়াবা আৰ্থিক দিশত সমস্যা অহাৰ কাৰণে মোৰ ধৈৰ্য প্ৰতি মনোনিৱেশ হয় এই ক্ষেত্ৰত আপুনি কিবা পৰামৰ্শ আগবঢ়াব নেকি ধন্যবাদ প্ৰশ্নটো সঁচাকৈ মানে সকলোৰে মনত প্ৰায়ে আহে আৰ্থিক দন্যতা মোৰো আছিলে আজিৰ এই ৩৫খন শালৰ গৰাকী হবলৈ যেতিয়া ওলাইছো তাৰ আগত কিন্তু সমস্যাই মোকো ঘেৰি ধৰিছিলে আৰ্থিক দন্যতা মোৰো নোহোৱা নহয় আৰ্থিক দন্যতা থাকে কিন্তু মনোবল হেৰুৱাব নালাগে কৰবাৰ পৰা মনোবল থাকিলে কৰবাৰ পৰা নহয় কৰবাৰ পৰা যোগাৰ হৈ যায় আৰু আজিৰ সময়খিনিতো আৰু ভাল আমাৰ দিনতো যথেষ্ট কষ্ট আছিল আজিৰ সময়ত আজি বেংক বিলাকে হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিলাকে বিশেষকে বেংকে আজিৰ সময়ত যথেষ্টখিনি সকাহ দিছে কম ইণ্টাৰেষ্টৰ লোন দিছে আৰ্থিক দন্যতা হেঙাৰ হ'ব নোৱাৰে কিন্তু ওলাই আহিব লাগিব কৰবাত নহয় কৰবাততো ৰাস্তা আছেই আমাৰ দিনতহে নাছিলে আমাৰ দিনত ঘৰুৱা মানুহৰ পৰা ধাৰ ল'ব লাগিছিল বেংকে সহায় নকৰিছিলে আজিকালিতো বেংকে সহায় কৰে গতিকে মই ভাবো তোমাক উৎসাহ যোগাইছো আৰ্থিক দন্যতাৰ হেঙাৰ হৈ উঠাৰ কাৰণে তুমি নাভাবিবা আগবাঢ়ি যোৱা সকলো তোমাৰ লগত আছে আমিবোৰো আছো কিবা অসুবিধাত নিশ্চয় আমাকো প্ৰশ্ন কৰিব ধন্যবাদ ধন্যবাদ ছাৰ আৰু এটা কুৱেশ্যন আছিলে ৰিচা চুলতানাৰ তেখেতে হয়তোবা প্ৰথম অংশ মিছ কৰিছে তেওঁ কৈছে আপুনি এই উদ্যোগৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে মই 99ৰ পৰা কৰিছো গতিকে মোটামুটি 21 বছৰ হ'ল এতিয়া এই উদ্যোগটোৰ লগত মই 21 বছৰ জড়িত আৰু 21 বছৰ মই এইখিনি আপোনালোকৰ মোৰ সৌভাগ্য যে আপোনালোকৰ ওপৰত উপস্থিত হ'ব পাৰিছো হয় ধন্যবাদ ছাৰ আৰু এটা কুৱেশ্যন আছে আমিৰুল ইছলামৰ পৰা তেখেতে জানিব বিচাৰিছে আপোনাৰ বিজনেছ মডেলটো কেনেকুৱা ধৰণৰ ধৰক আপুনি আপোনাৰ উৎপাদিত সামগ্ৰীবিলাক এটা থাৰ্ড পাৰ্টিক বিক্ৰী কৰে নে এজ এ হ'লচেল ৰূপে নে আপুনি সেই বিজনেছৰ যোনটো বিক্ৰীৰ ক্ষেত্ৰত আপুনি নিজৰ ফালৰ পৰা আৰম্ভ কৰে সুন্দৰ প্ৰশ্ন এইটো খুব সুন্দৰ প্ৰশ্ন আচলতে মোৰ কিছুমান বস্তু মানে হ'লচেল কৰো আৰু কিছুমান বস্তু মই নিজৰ শ্ব'ৰুমত বিক্ৰী কৰো মেক্সিমাম মোৰ নিজৰ শ্ব'ৰুমত বিক্ৰী কৰো
এনেকুৱা নহয় যে হোলচেলো নকৰো, হোলচেল কৰো, কিন্তু কিছুমান বস্তু আছে যিবিলাক মোৰ শ্বৰুমতহে বিক্ৰী হয়, যাতে যোনে ইউনিক বিচাৰি আহে। কাৰণ মই হোলচেল কৰাৰ লগে লগে সেই বস্তুখিনি গোটেই অসম সিঁচৰিত হয়। ইয়াত যিকেইজন আহিব, পাৰ্টিকুলাৰ যিকেইজন আহে, সেই পাৰ্টিকুলাৰ বস্তুটো মোৰ শ্বৰুমতে পোৱা যায়। হয়, ধন্যবাদ। এই বিষয়ে চাগে আমিৰুল ইছলামে ছাৰৰ লগত কণ্টেক্ট কৰিলে আৰু ভালকে গম পাবা যে ছাৰৰ কোনবিলাক বস্তু হোলচেলৰ লগত জড়িত বা কোনবিলাক তেওঁ নিজৰ শ্বৰুমত বিক্ৰী কৰে, তেওঁ কেনেদৰে ব্যৱসায় কৰে, তুমি আৰু আগন্তুক জনাব পাৰা, ছাৰৰ লগত কণ্টেক্ট কৰি আহিব পাৰা। ধন্যবাদ আমিৰুল ইছলাম। আচ্ছা, ৰাছিদা পাৰভিনে কুৱেশ্যন এটা সুধিছে। ৰাছিদা, তুমি নিজে সুধিব বিচাৰা নে কুৱেশ্যনটো? যদি সুধিব বিচাৰা তুমি আনমিউট কৰা। হয়, মই ৰাছিদা পাৰভিন ফ্ৰম চামেৰিয়া আঞ্চলিক কলেজ। ছাৰ, আমি পাট মুগাৰ কাপোৰ কেনেকৈ কিনিব পাৰি? মই সম্ভৱতঃ তেওঁ কুৱেশ্যনখিনি এনেদৰে সুধিছে যে কেনেকুৱা ধৰণৰ কোৱালিটি আমি চাব লাগিব বা কেনেধৰণে কিনিব লাগিব, সেইটো সন্দৰ্ভত। ধন্যবাদ, খুব সুন্দৰ প্ৰশ্ন। আমাৰ শুৱালকুছিত এই পাট মুখাৰ যিটো পিউৰিটি, সেইটো চাবৰ কাৰণে শুৱালকুছিত তাঁতশিল্প উন্নয়ন সমিতিৰ যোগেদি এটা আমাৰ টেষ্টিং লেবৰেটৰী কৰা আছে। আৰু শুৱালকুছিছ নামেৰে এটা বাণিজ্যিক চিহ্ন আছে। ইয়াৰ অৰ্থখিনি এনেকুৱা, আপুনি যদি এযোৰ পাটৰ কাপোৰ কিনে, ইয়াত পিউৰিটি কিমান, এইটো কথা আজিৰ দিনত বহুত ডাঙৰ সমস্যা হৈছে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হয় কাষ্টমাৰখিনি। সেইকাৰণে 2013 চনত আমাৰ শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিৰ উদ্যোগত এটা আমাৰ টেষ্টিং লেবৰেটৰী জন্ম হৈছিলে, আৰু তাত পাট, মুগা, টচৰ এইকেইটা আমি টেষ্ট কৰি দিয়া হয়। যদি পাট হয় তাত মালৱাৰী বুলি লিখা যায়, মুগা হলে মুগা বুলি লিখা যায়, টচৰ হলে টচৰ বুলি লিখা যায়। ইয়াত 100% পিউৰিটিটো সেই বৈজ্ঞানিক ধাৰাত বনোৱা যায়। 2 নম্বৰ কথা হ'ল, এই কাপোৰযোৰনো কাৰ? যদি কেতিয়াবা প্ৰব্লেম আহে, কাপোৰযোৰনো কাৰ? তাত এটা বাৰকোড আছে। সেই বাৰকোডৰ ভিতৰত সেই কাপোৰযোৰ কাৰ, সেই মানুহজন কোন, তাৰ ঘৰত শাল কিমান আছে, গোটেইখিনি এন্ট্ৰি থাকে। যদি কেতিয়াবা সেই কাপোৰযোৰ কিবা গণ্ডগোল হয়, তেতিয়াহ'লে সেই মানুহজনলৈকে এইটো মেছেজ যাব আৰু আপোনালোকে কাপোৰযোৰ লৈ আহক, আমাৰ লেবৰেটৰীত টেষ্ট কৰি চাওক। টেষ্ট নকৰাকৈ কাপোৰ নিকিনিব। টেষ্ট হৈছে আপোনালোকৰ অন্তিম উপায়। 2 নম্বৰ, আমাৰ এখন ট্ৰেডমাৰ্ক আছে, বাণিজ্যিক চিহ্ন। এইটো ভাৰত চৰকাৰে আমাক 2013 চনৰ এই আন্দোলনৰ পিছত আমাক যোগান ধৰিছিলে। সেইটো শুৱালকুছিছ নামেৰে নামাকৰণ কৰা হৈছে। তাত শুৱালকুছিছ বুলি লিখা থাকে। সেইটো মানে এইটো বুজায় যে শুৱালকুছিত য'ত লিখা সেইটো শুৱালকুছিত উৎপাদিত বস্ত্ৰ, আন কোনো জাগাৰ নহয়। শুৱালকুছিত উৎপাদিত বস্ত্ৰহে কিনক আপোনালোকে, তাত শুৱালকুছিছ লিখা থাকে। এইটোৱে, গতিকে অসুবিধা একো নহব। বৈজ্ঞানিক ধাৰাত আপোনালোকে টেষ্টিং কৰি লওক, ট্ৰেডমাৰ্ক থকা যুক্ত কাপোৰহে কিনক। ধন্যবাদ। হয়, ধন্যবাদ ছাৰ। তাৰ লগে লগে মই এটা কুৱেশ্যন সুধিছিলোঁ, যেতিয়া আপোনাৰ কানেকশ্যন কাট খাই গৈছিলে। মই সুধিছিলোঁ যে আমাৰ যোনবিলাক ঘৰুৱা তাঁতশাল থাকে বা আমাৰ মাজত কোনোবা ষ্টুডেণ্ট থাকে যোনে ঘৰুৱা তাঁতশালৰ লগত জড়িত হৈ আছে, তেওঁ মায়ে কৰে, তেওঁৰ বাই ভনী তেওঁলোকে তাঁতশালত ব্যৱহাৰ কৰে, সেই তাঁতশালৰ পৰা উৎপাদিত বস্তুৰ এটা মাৰ্কেটৰ কেনেকুৱা ধৰণৰ স্কোপ আছে বা কেনেকুৱা ধৰণে তেওঁলোকে সেইটোকে এটা সৰু বিজনেছ হিচাপে আৰম্ভ কৰিব পাৰে, তাৰ বিষয়ে অলপ ক'ব নেকি? মানে তেওঁলোকে কটন তাঁতশালৰ কথা কৈছে নে পাটৰ কথা? কটন তাঁতশাল, যোনটো ঘৰুৱা তাঁতশাল যোনটো থাকে। আজিৰ সময়ত যিখন আমাৰ ঘৰচুৱা শাল আছে, সেইখনৰ মাৰ্কেট যথেষ্ট উন্নত। এতিয়া বৰ্তমান সেই মাৰ্কেটখন লভিব লাগিলে তেওঁলোকে যে ব্যৱসায় ভিত্তিত কৰে, সেইখিনিৰ কাৰণে আমাৰ যিখিনি শুৱালকুছিৰ দোকান আছে, গুৱাহাটীত হওক, ফেঞ্চি বজাৰত হওক, গোটেইখিনি মানুহে তেওঁলোকে পাৰচেজ কৰি লয়েই। তাত গলে তেওঁলোকৰ সুবিধা হ'ব। অন্যথা শুৱালকুছিলৈকে আহিলেও ইয়াত বিক্ৰী কৰাৰ কাৰণে অলপো অসুবিধা নহয়। সেইটো কাৰণে সুন্দৰ প্ৰচেষ্টা এইটো। আজিৰ সময়খিনিততো আমাৰ যিখিনি ঘৰচুৱা কাপোৰ বনাই, সেইখিনিতো সাংঘাতিক ডিমাণ্ড আছে। কাৰণ মই নিজেই দেখিছো যে অসমৰ যিখিনি সীমামূৰীয়া অঞ্চল, মানে ঠিক বাংলাদেশ বৰ্ডাৰৰ ওচৰত, তাত এইবোৰ কাপোৰ এতিয়াও বনাই। মই বিজনেছ সম্প্ৰসাৰণ কৰাৰ কাৰণে মই আনকি বাংলাদেশ বৰ্ডাৰলৈকে গৈছিলো, ৱেষ্ট বেংগল গৈছিলো।
তাত মই কিছুমান লোম দেখিছিলো যিবিলাক মাটিৰ তলত মানুহজন বহি থাকে আৰু সেই গাটাৰ ভিতৰত বহি হালবোৰ বনায় ইটলুম আৰু সেইটো বস্তু মোৰ তাত আছে ডক্টৰ নিহাৰঞ্জন কলিতাই সেইটো দেখাবৰ কাৰণে সমৰ্থ নহল কাৰণ সেইটো লোম মোৰ এই এটা বেলেগ ইউনিটত আছে সেইটো এটা ব্যতিক্ৰম ধৰ্মী চিন্তা মই কৰিছো হয়তো মই ক'বলৈ পাহৰি গলো সেইটোৰ ফলত কি হ'ল আমাৰ যিখিনি অসমীয়া মানুহ থলুৱা অসমীয়া হয় এইটো বেংগলী হয় কিন্তু দেই সম্প্ৰদায়টো বেংগলী যদি তাহাতে কি হয় অসমৰে হয় সিহঁতে ঠিক মানে কোচবিহাৰৰ ওচৰখিনিত আছে যদি ৱেষ্ট বেংগল পৰে নপৰে এনেকুৱা ধৰণৰ মই তাৰ পৰা কিছুমান মাইগ্ৰেশ্যন কৰিছিলো যেতিয়া এমপ্লয়ৰ অভাৱ হৈছিলে আৰু সেইখিনি হালত সাধাৰণতে উৎপাদন যথেষ্ট বেছি হয় আৰু আপুনি যদি চিন্তা কৰে ন সেইখিনি হালত ফিনিচিঙো যথেষ্ট বেছি হয় গতিকে তাতো মই এই অসমীয়া এই যি সাজযোৰৰ কথা ক'লে তাতো সেইবিলাক কিন্তু প্ৰডাকশ্যন গতিকে এতিয়া এই কাৰণেই প্ৰডাকশ্যন হৈছে সাংঘাতিক ডিমাণ্ড আছে এইটো কৰাৰ কাৰণত মই তেওঁক উৎসাহ যোগাইছো তেওঁলোকে এইখিনিত যথেষ্ট ধৰণে আশাবাদী ময়ো আগবাঢ়ি যাওঁ হয় হয় ধন্যবাদ ছাৰ মই ভাবিছোঁ আমাৰ যোনখিনি ষ্টুডেণ্ট আছে যোনে ঘৰুৱা হালৰ লগত জড়িত নিশ্চয় উপকৃত হ'ব আৰু যদি বজাৰখনৰ বিষয়ে আৰু বিশেষ জানিবলগীয়া হয় কিবা আৰু ইনফৰমেশ্যন থাকে তোমালোকে ইয়াত কুৱেশ্যনত সুধিব পাৰা নহ'লে আমাৰ লগত পাৰ্চনেলিও কণ্টেক্ট কৰি ল'ব পাৰা ধন্যবাদ এটা পপুলাৰ কুৱেশ্যন প্ৰত্যেক ছেশ্যনতে আহে সেইটো কুৱেশ্যন মোৰ ফালৰ পৰা মই আজি আগবঢ়াব বিচাৰিছোঁ যিহেতু আমাৰ পাৰ্টিচিপেণ্টসকল ষ্টুডেণ্ট হয় যিহেতু তেওঁলোকৰ মূলধন ক'বলৈ গ'লে এটা সাঁচতীয়া টকাৰে হোৱা মূলধন চ' সেই কম মূলধনেদি আপোনাৰ পাট মুগাৰ যোনবোৰ অন্যান্য উৎপাদিত বস্তু আছে যেনে পাৰ্চ টাই যিখিনি বস্তু আৰু তাৰ পৰা প্ৰডাকশ্যন কৰিব পাৰি সেই উৎপাদিত বস্তুখিনিৰ মানে কেনেকুৱা ব্যৱসায়ী স্ক'প কেনেকুৱা আৰু কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি তাৰ সেই বজাৰৰ বিষয়ে এটা আইডিয়া দিব পাৰিব নেকি ধন্যবাদ আপুনি যদি এইখিনি সুন্দৰ প্ৰশ্ন আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইমান মূলধন নাথাকে কিন্তু মূলধন নথকা ব্যৱসায়ীখন আৰু উপকৃত হ'ল বেছি সহজ মোৰ দৃষ্টিত আজি চাওক আমি যেতিয়া এজন কইনাৰ সাজ বনাওঁ সেই কইনাৰ সাজৰ সেই কালাৰৰ আমি দৰা সাজটো বনাব লগা হয় সেই সাজটো যদি তেওঁলোকে বনায় বিভিন্ন কালাৰত তেতিয়াহ'লে তেওঁলোকৰ বিক্ৰীৰ কাৰণে অলপ অসুবিধা নহয় আৰু সেই সাজটো বনাবৰ কাৰণে দৰা সাজটো বনাব বহুত পইচাৰো প্ৰয়োজন নহয় 2 নম্বৰ কথা হ'ল আজিৰ তাৰিখত পাৰ্চ বোলক যেনেকে আছে বেগ আছে হেণ্ডবেগ আছে আপোনাৰ নেকটাই আছে নেকটাই খিনি আছে সেইখিনিও বনাবৰ কাৰণে বহুত মূলধনৰ প্ৰয়োজন নহয় আৰু আজিৰ সময় উপযোগী কথা হৈছে কি বেগ বিলাক খুব চলে এটা ছোৱালীয়ে সেই কালাৰৰ কাপোৰযোৰ কিনি সেই কালাৰৰ বেগ ইউজ কৰিবলৈ বিচাৰে খুব কম মূলধনতে টচৰ বেগ বনাব পাৰে খুব কম ধৰণৰ পাটৰ বেগ বনাব পাৰে খুব কম মানে খৰচতে এৰীৰ বেগ হয় আৰু আজিৰ সময়খিনি এটা সময় উপযোগী কথা হৈছে কি এৰীৰ প্ৰচলন গৰমৰ দিনত খুব ঠাণ্ডাৰ দিনত খুব বেছি হয় আপোনালোকে যদি দেখা পায় যে এৰী কাপোৰেৰে মই এৰীৰ ক্ষেত্ৰত মাৰ্কেটিঙত গৈছিলো তাতে যদি মিহি ইয়াৰ্ণটো লোৱা যায় প্ৰায় 120 এলবি ইয়াৰ্ণটো লোৱা যায় তাৰ পৰা আনকি চেলৱাৰৰ ব্যৱস্থাটো কৰিব পাৰে ইমান মূলধনৰ আৱশ্যক নহয় এৰী যদি কাপোৰ কৰা যায় আৰু টচৰ কাপোৰ কৰিলেও সৰু সৰু বস্তু বনালে আজিকালি মাৰ্কেটত একদম খুব সুলভ মূল্যত যদি দিব পৰা যায় মাৰ্কেট অৱশ্যে আছে মই দেখিছো এইখিনি মাৰ্কেট মই নিজেও কিন্তু ট্ৰাই কৰিছো বেগ বনাইছো মই নিজে কিন্তু লেহেংগাও বনাইছো এইখিনি কিন্তু হৈ যায় মাৰ্কেটে আদৰি লয় ধন্যবাদ অ'কে চৰি ছাৰ তাৰ লগে লগে আৰু এটা কুৱেশ্যন আগবঢ়াইছে আকৌ আমাৰ হুমায়ুন কবিৰে তেওঁ কৈছে যে ছাৰ আপুনি কোৱা ধৰণে জীৱনত আগবাঢ়ি যাবলৈ চেলেঞ্জ আৰু ৰিস্কৰ বাহিৰে আৰু কি কি প্ৰয়োজন চেলেঞ্জটো লাগিবই ৰিস্কটো ল'বই লাগিব ব্যৱসায়ত উঠা নমা হয় হাৰি যাব নালাগে কেতিয়াবা আমি ধৰক কভিডৰ সময়ত আমি বহুত হাৰি যোৱা যেন অনুভৱ হৈছিলে আকৌ থিয় হৈছো যদি মনোযোগ দি দেখা যায় ফুটবল প্লেয়াৰ বিলাকে ইমান ধুনীয়াকে খেলি থাকে কিমান বাৰ পৰে কিন্তু সেই ফুটবল প্লেয়াৰজনে উঠি আকৌ গলো দিয়ে ৰাতিপুৱা সূৰ্য ওলাই ৰাতি অস্ত যায় যেতিয়া বেয়া দিন আহে তাৰ পিছৰ দিনটো ভালেই হ'ব ধৈৰ্যটো লাগিব ধৈৰ্যটো মেইন বস্তু খংটো কমাব লাগিব খংটো সাংঘাতিক
বেয়া কথা ব্যৱসায়ৰ ক্ষেত্ৰত মুখৰ যিখিনি ব্যৱহাৰ যিখিনি এজন কাষ্টমাৰৰ লগত যোগাযোগ এটা কৰ্মচাৰীৰ লগত কৰা যোগাযোগ বন্ধুত্ব হ'ব লাগে কৰ্মচাৰীৰ লগত কাষ্টমাৰৰ লগত খুব আপোনত্ব হ'ব লাগে ধৈৰ্য হেৰাব নালাগে ৰিস্ক ল'ব লাগে আৰু মনত আনন্দ ৰাখি কোনো ধৰণৰ ভয় নোখোৱাকৈ আগবাঢ়ি যাব লাগে আমাৰ বিশ্বাস ভগৱানে কোনো মানুহ ব্যতিক্ৰম কৰি বনাই নপঠায় ইয়াতেই হয় এইখিনি মেইন বস্তু ব্যৱসায় কৰা ভাল ফল হ'বই ফুটবল প্লেয়াৰখিনিক চিন্তা কৰাচোন পৰি যায় আকৌ উঠি যায় নহয় তেনেকে নিশ্চয় মোৰ আশাৰ বিশ্বাস প্ৰতিজন আমাৰ নৱপ্ৰজন্মই পৰি যোৱাটো চিন্তা কৰিব নালাগে উঠি যাও দৌৰি যাও খেলি যাও ব্যৱসায় হয় ধন্যবাদ ছাৰ মই আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত যিহেতু জুমত লাইভ হৈ আছে লগে লগে আমি ইউটিউবতো লাইভ কৰি আছোঁ আৰু ইউটিউব লাইভৰ পৰা এটা বহুত সুন্দৰ কুৱেশ্যন আহিছে প্ৰবাল ডেকাৰ পৰা পাট পলু আৰু মুগা পলু কেনেদৰে পালন কৰিব পাৰি তাৰ ওপৰত জানিব লগা আছে ছাৰ মানে কি এই যেটো পাট পলুটো হয় আমাৰ অসমৰ পাট পলুটো আমাৰ অসমৰ ক্লাইমেটৰ কাৰণে ফিট নহয় সেইকাৰণে এইটো আমাৰ যিটো পলুটো আছে ইয়াত টুষ্টিংটো ভাল নহয় আৰু সেই পলুটোৰ টেম্পাৰেচাৰটো মিলে আমাৰ কৰ্ণাটকৰ পৰা যিটো পাত আহে সেই পাতটো অতি উন্নত মানৰ হয় আৰু তাৰ টুষ্টিংটো খুব ভাল হয় ইয়াত পুহিবৰ কাৰণে এই অসমৰ এই জেগাখিনি বৈজ্ঞানসন্মতভাৱে ঠিক সঠিক নহয় কিন্তু মুগা পলু পুহিবৰ কাৰণে অসম যথেষ্ট উন্নত আমি দেখা যায় যে আমাৰ অসমতো আমাৰ শুৱালকুছিতে এখন আছিলে চুমনি আছিলে চুম গছৰ ওপৰত মুগাবোৰ মানে পলুবিলাক ৰাখা হয় যেতিয়া সিহঁতে পলুৰ পৰা ফুটালৈ আকৃত হয় সিহঁতে গছৰ পৰা তললৈ নামিবলৈ আৰম্ভ কৰে এই চুমনি বিলাক চৰকাৰৰ অকনমান অসুবিধা অমনোযোগিতা বুলি ক'ব লাগিব তেওঁলোকে যদি এই ধাৰাটো অব্যাহত ৰাখে চুমনিত কৰা ব্যৱসায়খনৰ ওপৰত প্ৰচুৰ ব্যৱসায় আৰু কতো নাই এইটো কৰিব পাৰিলে খুবেই ভাল আৰু এইটো সহজ হয় আমাৰ দক্ষিণ কামৰূপ বকুত আছে ছয়গাঁৱত আছে লখিমপুৰ আছে তিনচুকীয়াত আছে নাহৰকটীয়াত আছে মৰাণত আছে এইখিনি জাগা আৰু শুৱালকুছিটো কৰিব পৰা যায় এইখিনি জাগা উপযুক্ত ক্লাইমেট পলুৰ কাৰণে তাৰ কাৰণে আপুনি চেৰিকালচাৰ ডিপাৰ্টমেণ্টত যাব লাগিব চেৰিকালচাৰে পলুৰ কাৰণে কিছুমান মানে বিধান দিয়ে বাকিখিনি চেৰিকালচাৰে আপোনালোকক গোটেই ৰাস্তাটো দেখুৱাব আপোনালোকে চেৰিকালচাৰৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰক নিশ্চিত ফলাফল পাব হয় ধন্যবাদ ছাৰ প্ৰবাল ডেকা তুমি তোমাৰ কুৱেশ্যনৰ আনচাৰটো নিশ্চয় পাইছা বুলি মই অনুমান কৰিব পাৰিছোঁ তাৰ লগে লগে আৰু এটা কুৱেশ্যন আহিছে যে বৰ্তমান সময়ত পাট মুগাৰ মাৰ্কেটিং কষ্ট আৰু মাৰ্কেটিং প্ৰফিট কেনেকুৱা ধৰণৰ এইটো অকমান কোৱাত দিগদাৰ মাৰ্কেটিং প্ৰফিটটো মানে কেনে পাৰ্চেন্টেজ ৰূপত কোৱাত দিগদাৰ মই কথাটো এনেকুৱাকৈ ক'ব পাৰো যদি সোধা যায় যে আপুনি এখন তাঁতশাল ৰাখি ঘৰত আপোনাৰ মান্থলি ইনকাম কিমান টাৰ্ণঅভাৰ কিমান মই এইটো ক'ব পাৰো কাৰণ প্ৰত্যেকৰে ডিজাইন বিলাক বেলেগ বেলেগ দাম বিলাক বেলেগ বেলেগ প্ৰফিটৰ প্ৰাইচটো বেলেগ বেলেগ হৈ যায় আমাৰ প্ৰফিটটো নিৰ্ধাৰণ কৰে মানে ৱৰ্কৰ ওপৰত কৰ্মটো যে কি কাম কৰিলে কাপোৰখন হ'ব কি বনালে সেইকাৰণে প্ৰত্যেকৰে ডিজাইন ওপৰত বেলেগ বেলেগ হয় প্ৰত্যেকৰে প্ৰফিটৰ পাৰ্চেন্টেজ বেলেগ বেলেগ তথাপিও ক'ব পাৰো যে মান্থলি এখন তাঁতশালত এখন তাঁতশালত মানুহ মানে কৈছো 6,000 পৰা 9,000 টো আৰামত উপাৰ্জন কৰিব পাৰে মানে এমপ্লয়টোক দি আৰু সেই এমপ্লয়জন যদি নিজে হয় তাত আপুনি আকৌ প্লাছ কৰি যাওক এমপ্লয়জনৰ মজুৰিখিনি মানে এমপ্লয় দি উঠি এখন ৰুমৰ পৰা মিনিমাম সব দি একো খৰচ আৰু নাই 6,000 পৰা 9,000 আৰামত পায় হয় ছাৰ এইটো কুৱেশ্যন একচুৱেলি ইম্পৰ্টেণ্ট হয় আৰু আপুনি যেনেধৰণে উল্লেখ কৰিলে এখন তাঁতশালত আমাৰ কুৱেশ্যন এটা আৰু আহিছিলে যে কেনেকৈ কষ্টিং হয় কিমান লাভ পাব পাৰি চ' সেইখিনি সাঙুৰি ল'ব যে এখন তাঁতশাল যদি তেওঁলোকে ইনিচিয়েলি ষ্টাৰ্ট কৰে কাৰণ ষ্টুডেণ্টে যেতিয়া ষ্টাৰ্ট কৰিব তেওঁলোকে একেবাৰে সৰু লেভেলৰ পৰা ষ্টাৰ্ট কৰিব যদি এখন তাঁতশালৰ পৰা তেওঁলোকে ইনিচিয়েলি ষ্টাৰ্ট কৰে এইখিনি আমাৰ লাভ হ'ব ধন্যবাদ ছাৰ ইমান ধুনীয়াকৈ সেই কথাখিনি বুজাই দিয়াৰ বাবে তাৰ লগে লগে মোৰ এটা কুৱেশ্যন আছিলে যে যেতিয়া আমি পাট মুগা উদ্যোগৰ কথা কওঁ
তেতিয়া আমাৰ মনত প্ৰথম নামটো আহে শুৱালকুছি মই এটা কথা জানিব বিচাৰিছো যে এই পাট মুগা উদ্যোগটো কোনোবাই কোনো এজন ব্যক্তিয়ে যদি এই শুৱালকুছিৰ পৰা বাহিৰত নিজৰ ঠাইত যদি সেইটো অসমৰ ভিতৰত অকমান সম্প্ৰসাৰণ কৰিব বিচাৰে তেনেকুৱা স্কোপ কেনেধৰণৰ আছে বা তেওঁৰ সেই ঠাইডোখৰক যে পাট মুগাৰ এটা উন্নয়নৰ হাব বা ডেভেলপমেন্টৰ হাব বনাব বিচাৰে তো সেইটো কেনেকুৱা স্কোপ আছে আবৰ আবার ক'ব পৰা যায় নেকি কোৱেশ্চনটো ৰিপিট কৰিব পৰা যায় নেকি হয় হয় যায় স্যাৰ আমি সকলোৱে জানো যে পাট মুগা বুলি ক'লে শুৱালকুছিৰ নাম আটাইতকৈ প্ৰথমত আহে কোনো এজন মানুহে যদি তেওঁ নিজৰ জেগাত সেই শুৱালকুছি যেনেকুৱা ধৰণৰ উৎপাদন হয় নিজৰ জেগাত তেনেকুৱা ধৰণে উৎপাদনৰ এটা ইউনিট বহাব বিচাৰে বা সেই ক্ষেত্ৰত তেওঁৰ স্কোপটো কেনেকুৱা থাকিব আৰু সম্পৰ্কখন যিহেতু আমাৰ উজনিৰ ফালে বা বেলেগ অসমৰ বিভিন্ন ঠাইত পাট মুগাটো ঘৰুৱাভাৱে যিমান হয় ঘৰুৱাভাৱে উৎপাদন কৰা হয় কিন্তু যদি আমি মেইন জেগা বুলি কওঁ বা মুখ্য ঠাই বুলি কওঁ পাট মুগাৰ তেতিয়াহ'লে আমি শুৱালকুছি বুলিয়ে ধৰিব পাৰি চ' সেই সেনেকুৱা এটা সেই আঞ্চলিক ভিত্তিত যদি এটা ভাল উৎপাদন বা এটা ব্যৱসায় হিচাপে আৰম্ভ কৰিব পৰা যায় নেকি বা তাৰ স্কোপ আছে নেকি নিশ্চিতভাৱে স্কোপ আছে আৰু আমাৰ লগত এনেকুৱা ক্ষেত্ৰত বহুতেই যোগাযোগ কৰে কথা হ'ল কি আজি অসমৰ চুকে কোণে এই অসমীয়া এইটো আমাৰ কলাকৃষ্টি পাট মুগাৰ কাপোৰ এইটো অসমৰ অকল শুৱালকুছিতে এতিয়া আবদ্ধ হৈ থকা নাই আৰু এইটো অসমৰ চাৰিওফালে চুকে কোণে হৈছে আমাক বহুত দূৰৰ পৰা আমাক কিছুমানে এই ক্ষেত্ৰত আমাক সোধে কিন্তু মই ভাবো এতিয়া বিভিন্ন জাগাতে স্কোপ আছে এতিয়া চাওক আপুনি যদি বড়োলেণ্ডত কৰে বড়োলেণ্ডত যিখিনি আঁচনি ঢুকি লৈছিলে সেইখিনি মানুহ এতিয়া শুৱালকুছিৰ ফালে অহা নাই মই কাৰ্বি আংলঙৰ মাইগ্ৰেশ্যন কৰিছো মই টিৱাৰ পৰা মাইগ্ৰেশ্যন কৰিছো মই খাচীৰ পৰা মাইগ্ৰেশ্যন কৰিছো কিন্তু এটা সময়ত কিন্তু মই বড়োলেণ্ডৰ পৰা কৰিছো সেই মানুহখিনি এই যে আঁচনিৰ পইচা কেইটাৰ উপৰিও তাতে যদি কোনোবাই মানে এই লোমটো বহুৱাই তাক এমপ্লয়ৰ অভাৱ নহয় মই ভাবো বেছিহে উপকৃত হ'ব য'তেই যি জেগাত আছে তাতে যদি বনাই এমপ্লয়ৰ মানে অসুবিধা নহব যিটো এমপ্লয় অসুবিধা ইয়াত আছে কাৰণ তাত বহুত এমপ্লয় পোৱা যায় ট্ৰেইন আপ কৰাৰ পিছত মই ভাবো তেওঁৰ মাৰ্কেট আছে গুৱাহাটীৰ প্ৰতিখন দোকানে বাহিৰৰ কাপোৰ আহিলেও লয় টেষ্টিং কৰি লয় খালি আপোনালোকে কাপোৰবিলাক বনাওক শুৱালকুছিত টেষ্টিং কৰক তাৰপিছত গুৱাহাটী হোলচেলত বিভিন্ন দোকান আছে প্ৰতিখন দোকানত আপুনি দিব পাৰে ব্যৱস্থা আছে মাৰ্কেট আছে আপোনালোকৰ ঠিক আছে স্যাৰ ধন্যবাদ আৰু এটা কোৱেশ্চন আহিছিলে হোৱাট ইজ দ্য কষ্ট অফ পাৱাৰ লুম মেচিন এইটো একচুৱেলি কোৱাটো বহুত টান যিহেতু আমাৰ শুৱালকুছিত আজিৰ পৰা 1922 চনত আমি বহুত বছৰ আগলৈকে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁ 1922 চনৰ আগলৈকে আমাৰ ফণী মানে এই যিখিনি ঘৰুৱা গাঁৱত যিখিনি ফণীৰে কাপোৰ বনাই ফুল বাচে সেই ফণীৰে বাচিছিলে 1922 চনৰ আগলৈকে কালিৰাম কাৰিকৰ নামৰ এজন বুদ্ধিজীৱীয়ে তেতিয়া কেলকাতা বেনাৰস চুৰট এনেকে পৰিভ্ৰমণ কৰি আহি তেওঁলোকে উৰণীয়া মাকু ব্যৱহাৰ অৰ্থাৎ যাক এতিয়া ফ্লাইং চাটুল বুলি কয় মাকু বুলি কয় এতিয়া গাঁও বিলাকতো মাকুটো ব্যৱহাৰ হয় বাৰু সেইটো দিওঁতে শুৱালকুছিত ডাঙৰ বিক্ষোভ হৈছিলে যিহেতু আমাৰ লগত হেণ্ডলুমৰ বাহিৰে পাৱাৰ লুমৰ কথাটো আমাৰ শুৱালকুছিত জড়িত নহয় ইয়াত আমাৰ কিছু মেণ্ডেটৰী আছে শুৱালকুছিত কোনেও পাৱাৰ লুম বহুৱাব নোৱাৰে এইটো ডাঙৰ বিক্ষোভ হৈ যাব সেইকাৰণে মোৰ নলেজটো নাই পাৱাৰ লুমত গতিকে সেই প্ৰশ্নটো মই আপোনালোকক দিব নোৱাৰাৰ কাৰণে দুখিত হয় হয় ধন্যবাদ স্যাৰ লাষ্টলি মই আৰু এটা কোৱেশ্চন সুধিব খুজিছিলো আমি ৰাতিপুৱা যেতিয়া আমাৰ কথা হৈছিলে ডিসকাশন হৈছিলে আপুনি এটা কথা উল্লেখ কৰিছিলে ফুলৰ ডিজাইনিঙৰ লগত জড়িত কেৰিয়াৰ স্কোপৰ কথা মই ভাবো আমাৰ ষ্টুডেন্টছে যোনে ডিজাইনিঙত ইন্টাৰেষ্ট আছে তেওঁলোকৰ কাৰণে সেইটো বহুত উপকৃত হ'ব যদি তেওঁলোকে সেইটো বিষয়ে গম পায় আপুনি তাৰ বিষয়ে অকমান আমাক কৈ দিব নেকি এতিয়া মানে আগৰ দিনত মানে আজি 2 বছৰ 3 বছৰ আগলৈকে আমি ডিজাইনবোৰ মোৰ কথাটো বাদ দিলো বাৰু মই সুকীয়াকে নিজেই বনাও আমাৰ ডিজাইনবোৰ গ্ৰাফত বনাইছিলে যিটো মহাত্মা গান্ধী অহা দিনতেই বনাইছিলে এতিয়াও গ্ৰাফিকেলে হয় তাৰপিছত কম্পিউটাৰ আছে সেই গ্ৰাফত বনোৱা মানুহবোৰ সাধাৰণতে স্তীমিত হৈ আহিব ধৰিলে লগে লগে সেই সময় উপযোগী হিচাপে এতিয়া পাঞ্চিং মেচিন ওলাল কম্পিউটাৰযুক্ত পাঞ্চিং মেচিন ওলাল আৰু মেচিনখিনিত আমি তাৰমানে ডিজাইনো বনাব পাৰি কাৰ্ডো কাটিব পাৰি যিখিনি আমাৰ কাৰ্ড বুলি কয় যিখিনি ডিজাইন হল থাকে
সেইখিনি কাৰ্ড বুলি কয় সেইখিনি বনাব পাৰি এই সময়ত এটা যদি কাৰ্ড কাটা মেচিন লোৱা যায় গভৰ্ণমেণ্টৰ সাবসিডিৰ ফালৰ পৰা যেনে সেন্ট্ৰেল চিল বোৰ্ডে এই সাবসিডিত আমাৰ ডেকা প্ৰজন্মক দিছে নৱ প্ৰজন্মক এটা মাত্ৰ এপ্লাই কৰিব লাগে সেন্ট্ৰেল চিল বোৰ্ডত এই স্কিম আহে স্কিমত বহুকেইটা বস্তু পোৱা যায় আমাৰ এই যুৱক যুৱতী জানাটো দৰকাৰ আমাৰ গুণা পকোৱা মানে গুণাটোতো 1 প্লাই 1 প্লাই 5 প্লাই কৰা যায় যেটো জৰি বুলি কয় গোল্ডেন থ্ৰেড হেতু আমাৰ 5 প্লাই কৰাৰ কাৰণে যেটো মেচিন হেতু আমাৰ সেন্ট্ৰেল চিল বোৰ্ডে আমাৰ ডিসকাউন্ট ৰেটত ৰেহাই মূল্যত দিয়ে আৰু লগতে আমাৰ ডিজাইন বনোৱা মেচিনটো এটা ৰেহাই মূল্যত 50% ৰেহাই মূল্যত আৰু এসসি এসটি কাৰণে আৰু বিশাল সুবিধা আছে আপোনালোকে সেন্ট্ৰেল চিল বোৰ্ডত যোগাযোগ কৰক তাতে আপুনি এই গুটেইখিনি সুবিধা হ'ব যত নেকি 2 মাহ 3 মাহৰ বেনাৰসৰ ট্ৰেইনিংৰ পিছত আপোনাৰ পইচাৰ অলপ সমস্যা নহয় বুলি মই ভাবো এইটো এটা সাংঘাতিক এটা ইনকাম কৰাৰ वैभव कैन यू चेक सर का नेटवर्क चला गया है क्या सर का नेटवर्क का कुछ प्रॉब्लम है या ছাত্ৰ ছাত্ৰীসকল ছাৰৰ নেটৱৰ্কটো ড্ৰপ হৈছে সম্ভৱতঃ তেওঁৰ নেটৱৰ্কৰ কিবা অসুবিধা হৈছে তেওঁ অতি সোনকালে জয়েন কৰিব তেওঁ জয়েন কৰাৰ চেষ্টা কৰি আছে তোমালোকৰ আৰু কিবা কোৱেশ্চন আছে যদি তোমালোকে মেছেজত ড্ৰপ কৰিব পাৰা নহলে আমি আৰু 5 মিনিট সময় লৈ আমাৰ প্ৰগ্ৰামটো অন্ত পেলাম আৰু 5 মিনিট সময়ৰ ভিতৰত আমি ছাৰক জয়েন কৰালৈ আমি ৱেইট কৰি আছো Vaibhav, can you check with Khanin sir's network? Just call him. তাৰ মাজতে খনিন sir যেতিয়ালৈকে আহে তোমালোকে কিবা শ্বেয়াৰ কৰিব বিচাৰিবা নেকি কেনেকুৱা লাগিলে তোমালোকে কি কি জানিব পাৰিছা যদি শ্বেয়াৰ কৰিব বিচাৰা তোমালোকে আনমিউট কৰিব পাৰা ইয়াৰ লগতে মই এটা ইনফৰমেশন দিব বিচাৰিছো থ্যাংক ইউ ৰাশিদা ধন্যবাদ তুমি সম্ভৱতঃ আনমিউট কৰিব পৰা নাই কাৰণ আমাৰ ইয়াৰ পৰা আনমিউটৰ অপচনটো নাই তোমালোকে চ্যাট বক্সত দিব পাৰা কেনেকুৱা লাগিলে ধন্যবাদ ৰাশিদা তাৰ লগতে মই আৰু এটা ইনফৰমেশন যোনটো মই ছাৰৰ পৰা পাইছো হেতু মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব পাৰো যে ছাৰৰ ইতিমধ্যে উল্লেখ কৰিছিলে যে তেওঁৰ এটা ট্ৰেইনিং ইউনিট আছে যোনটো তোমালোকে যদি ইচ্ছা কৰা তোমালোকে গৈ তাত কেনে ধৰণেনো উৎপাদন হয় হে তাৰ বিষয়ে চাব পাৰা আসলতে পাট মুগা বা মুগা যোনটো বস্ত্ৰ উদ্যোগটো এটা বহুত ভাষ্ট উদ্যোগ হয় সো তোমালোকে যদি তাৰ পৰা কিছু জ্ঞান লাভ কৰিব পাৰা মোৰ সম্ভৱতঃ মই ভাবো বহুত উপকৃত হবা তোমালোকে Thank you, Rubul. Thank you, Rajesh. হয়
ৰাছিদা পাট মুগাৰ বিষয়ে এঘণ্টাৰ প্ৰগ্ৰেমটো বহুত কম হয় একচুৱেলি পাট মুগা বস্তুটো যোনটো তোমালোকে যেতিয়া চাবা কেনেকৈ সেই ফেৰীৰ পৰা পলুৰ পৰা গোটেই প্ৰচেছটো হয় সেইটো বহুত এটা ভাষ্ট প্ৰচেছ হয় তোমালোকে মই বিচাৰিম তোমালোকৰ যদি ইণ্টাৰেষ্ট আছে তোমালোকে নেটতো চাব পাৰা ইনিচিয়েল জ্ঞানৰ কাৰণে আৰু যদি তোমালোকে বিচাৰা যে মই এই বিষয়ে আৰু কিবা শিকো নেকি আৰু কিবা জানো নেকি বা এজনে সুধিছিলে যে হোলচেলৰ কেনেকুৱা কি হয় কি স্কোপ আছে সেইখিনিও তোমালোকে একচুৱেলি সুধিব পাৰা আৰু ছাৰৰ তাত গৈ চাব পাৰাগে ছাৰৰ ঘৰ ইয়াতে ওচৰতে শুৱালকুছি হয়তোবা তোমালোকৰ লোকেশ্যনৰ পৰা কিছু কাৰোবাৰ ওচৰত হয় কাৰোবাৰ দূৰত হয় কেতিয়াবা সময় মিলাই যাবলৈ চেষ্টা কৰিবা চিয়'ৰ ছাৰ হেল্ল' হয় নিহাৰ ছাৰ মই তাৰমানে খনিন দাসৰ কিবা হয়তো অসুবিধা হৈছে যাৰ ফলত তেখেতৰ কানেকশ্যনটো ডিছকণ্টিনিউ হৈছে গতিকে যিহেতু শিল্পটোৰ লগত ময়ো জড়িত দুই এটা কথা কৈ থৈ দিম বুলি ভাবিছো খনিন দাসৰ লগত মই ভাবো বেকআপত কানেকশ্যন কৰি ট্ৰাই কৰিলে হ'ল কানেকশ্যনটো ল'বলৈ যিটো কথা আমাৰ শুৱালকুছিৰ যিটো বৰ্তমানৰ মানে শিল্প এই শিল্পটো পাট মুগাৰ লগতে টচৰ এৰী আদি কাপোৰো আমাৰ ইয়াত বোৱা হয় আৰু অলপ আগতে কেইজনমান ছাত্ৰই সুধিছিল যে এই শিল্পটোৰ লগত কেনেদৰে আমি জড়িত হ'ব পাৰো কথা হ'ল যে অসম চৰকাৰৰ হস্ততাঁত আৰু ৰেচম বিভাগ আছে তেওঁলোকৰ সঞ্চালকালয়ৰ অফিচটো হৈছে গুৱাহাটীৰ আমবাৰীত আনহাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা কেইটামান বিভাগ আছে যেনেহলে চেন্ট্ৰেল ৰেচম বোৰ্ড কেন্দ্ৰীয় ৰেচম বোৰ্ড তেওঁলোকৰ অফিচ হৈছে খানাপাৰাত আৰু এই নেশ্যনেল হাইৱে দি গ'লে খানাপাৰাত তেওঁলোকৰ অফিচ আৰু এটা আছে উইভাৰ চাৰ্ভিচ চেণ্টাৰ তেওঁলোকৰো অফিচটো খানাপাৰাতেই গতিকে যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত এই বিভাগবোৰৰ লগত যোগাযোগ যদি কৰে তেনেহলে অতি মানে সহজে এই শিল্পটোৰ লগত জড়িত হ'ব পাৰিম আৰু তাৰ লগতে সুখৰ কথা যে চৰকাৰৰ বৰ্তমান বহুতো বিভাগে আমাক মাৰ্কেটিং এচিষ্টেন্স অৰ্থাৎ বজাৰৰো সহায় আগবঢ়ায় বিভিন্ন আত্মসহায়ক গোটে এই কাপোৰবোৰ সংগ্ৰহ কৰে তাৰ উপৰিও বিভিন্ন ঠাইত বৰ্তমান হৈ থকা ট্ৰেড ফেয়াৰ বাণিজ্য মেলা বা এক্সিবিশন প্ৰদৰ্শনী এইবোৰতো এই কাপোৰৰ যথেষ্ট চাহিদা আছে আৰু নিজৰ শালত উৎপাদিত কাপোৰ অতি সহজে তেওঁলোকে এই অনুষ্ঠানসমূহত বিক্ৰী কৰিব পাৰে এইখিনি মই খনিন দাসে কোৱাৰ উপৰিও মই জাষ্ট এড কৰি দিলো ধন্যবাদ হেমালি হয় ধন্যবাদ নিহাৰ ছাৰ ময়ো জানো পাৰ্চনেলি যে আপুনিও সেই শুৱালকুছিৰ পৰা বিলং কৰে আৰু আপুনি এই ক্ষেত্ৰত কিমান জড়িত হৈ আছে কিমান বছৰৰ পৰা ত' বহুত ভাল লাগিল যে ষ্টুডেণ্টৰ কাৰণে আপুনি অকল বেচিক নলেজটো নিদি স্ক'প কেনেকুৱা তাৰ পৰা কেনেকৈ পইচা আমি লাভ কৰি কেনেকৈ ফাণ্ডিং লাভ কৰিব পাৰি সেইখিনি কথা আমাক ডিছকাছ কৰিলে ইয়াত মই বহুত সুখী আৰু আপোনাক বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ হেমালি ধন্যবাদ ছাৰ ৰাছিদা পাৰভিনে এটা কুৱেশ্যন সুধিছা যে মুগা কাপোৰৰ দাম বা তেনেকুৱা মোৰ জ্ঞানৰ অনুসৰি মই যিমানখিনি গম পাওঁ এই বস্তুখিনি মুগা বা পাটৰ বস্তুখিনি কোৱালিটি আৰু তাৰ ফুলৰ ওপৰত ডিপেণ্ড কৰি তাৰ প্ৰাইজেছবিলাক নিৰ্ধাৰণ হয় চ' তেনেকৈ পাৰ্টিকুলাৰলি ক'ব নোৱাৰি যিহেতু তাত ফুলৰো থাকে কিমান ধৰণৰ ফুলৰ ডিজাইন দিয়া হয় কিমান কেনেকুৱা ধৰণৰ ডিজাইন ব্যৱহাৰ কৰা হৈছে বা কেনেকুৱা ধৰণৰ ডিজাইনাৰে কৰিছে ধৰা আজিকালি বহুত এনেকুৱাও আছে যোনে পাৰ্চনেলাইজ ডিজাইন কৰে বা ডিজাইনাৰ কয় সেই অনুসৰি বা তুমি লেহেংগা বনোৱা বা যিকোনো বস্তু বনোৱা কাষ্টমাইজ যিমান হ'ব তোমাৰ প্ৰাইচবিলাক সেনেকৈ বাঢ়ি গৈ থাকিব আৰু সেইমতে প্ৰাইচেছবিলাক ডিফাৰেণ্ট হয় চ' এনেকুৱা আমি ক'ব নোৱাৰোঁ যে এটা কাপোৰৰ এনেকুৱাই দাম হ'ব বা এনেকুৱাই প্ৰাইচেছ হ'ব সেইখিনি ভেৰি কৰে পাৰ্চন টু পাৰ্চন ডিজাইনাৰ টু ডিজাইনাৰ আৰু বিক্ৰেতাই কেনেকৈ ধৰণে নিজৰ কাপোৰখিনি মাৰ্কেটিং কৰিছে আৰু বিক্ৰী কৰিছে চ'
সেই পাট কাপোৰৰ ক্ষেত্ৰত মোৰ সেইখিনি নলেজ আছে মানে মোৰ যিমান সাধাৰণ নলেজ আছে মই সেইটো হিচাপত ক'ব বিচাৰিছো হয় হাৱালি তুমি ঠিকেই কৈছা যে পাট কাপোৰ আৰু মুগা কাপোৰ বা এনেকুৱা যিকোনো ধৰণৰ কাপোৰ তাৰ দামটো নিৰ্ভৰ কৰে সেই কাপোৰৰ ব্যৱহাৰ কৰা ডিজাইনৰ ওপৰত এই ক্ষেত্ৰত এটা প্ৰশ্ন সুধিব পাৰে যে ডিজাইনটোনো কিয় কি ক্ষেত্ৰতনো ডিজাইনটো মূল আচলতে মূল কথাটো হ'ল আমাৰ হস্ততাঁতত যিমানে ডিজাইন এই প্ৰত্যেকটো হস্ততাঁতৰ অৰ্থটোই হ'ল যে প্ৰতিটো যিটো আমি কাপোৰৰ প্ৰতিটো অংশই হৈছে হাতেৰে নিৰ্মিত গতিকে যিমানে ডিজাইনটো উচ্চ খাপৰ হ'ব যিমানে ডিজাইনটো বেছিকৈ ৰং সংগ্ৰহ কৰা মিহলোৱা হ'ব সিমানে আচলতে শিপিনী গৰাকীৰ কষ্ট বেছি আৰু কাপোৰটো উৎপাদন কৰোঁতে বেছি সময় লাগে যেনে আমি যদি মূল কাপোৰ এযোৰ কেৱল কোনো ডিজাইন নথকাকৈ যদি সাধাৰণ পাট মুগাৰ কাপোৰ তেনেহলে তাক যদি 2 দিনত 3 দিনত বোৱা হয় কিন্তু তাতে যদি আমি ধুনীয়া ডিজাইন আহি কৰো ই আনকি 15 দিন পৰ্যন্ত লাগি যাব পাৰে প্ৰস্তুত কৰোতে সেই কাৰণে ডিজাইন হৈছে ৰেশম কাপোৰৰ দাম নিৰ্ধাৰণত এটা মানে ভেৰি ইম্পৰ্টেন্ট এলিমেন্ট ডিজাইন যিমানে ডাঙৰ হ'ব ডিজাইন যিমানে মোহনীয় হ'ব ডিজাইনত যিমানে ৰং বেছিকৈ ব্যৱহাৰ কৰা হ'ব তাত দামটো ক্ৰমান্বয়ে বেছি হৈ যায় এইখিনি হস্ততাঁতত এই কথাটো আহে পাৱাৰ লুমৰ ক্ষেত্ৰত অৱশ্যে এই কথাটো নাহে হয় তাৰ লগে লগে কিছুমান কাস্টমাইজ ডিজাইনো থাকে মোৰ নলেজ অনুসৰি কাৰণ আমাৰ তাতো এগৰাকী বাইদেউ আছিলে যোনে উকা মুগা কাপোৰ পাটৰ কাপোৰ লৈ নিজৰ হাতেদি এমব্ৰইডাৰী কৰি সেইটো এটা কাস্টমাইজ ডিজাইন বনায় যোনটো সেইটো ভ্যালু তেওঁ মূল্য কৰিছে এটা মূল্য সংযোজন কৰিছে কোনোবাই বৌতিকতো আজিকালি বিভিন্ন ধৰণৰ কাৰুকাৰ্য খচিত কিছুমানেতো এতিয়া হীৰাও দি দিয়ে মণি মুকুতাও দি দিয়ে ডিজাইনত সেইটো হৈছে তাঁতশালৰ বাহিৰত মূল্য সংযোজিত এক প্ৰক্ৰিয়া হেল্ল' হয় নিহাৰ স্যাৰ ঠিকে আমি হেনকা ভ্যালু এডিশন বুলি যেহেতু কোৱা হয় ভ্যালু এডিশন কৰা কাপোৰ বা যিকোনো ইয়াৰ লগে লগে আমি আজি অলপ দুখো অনুভৱ কৰিছো যে ছাৰৰ নেটৰ ইছ্যু বৰ্তমান আহিছে আৰু ছাৰে জইন কৰিব পৰা নাই সো আমি বহুত দুখিত যে আমি ইমান এঘণ্টা সময় পাৰ কৰি শেষৰ সময়খিনি ছাৰক পোৱা নাই আমাৰ বহুত দুখ লাগিছে কিন্তু নেটৰ ইছ্যুৰ কাৰণে ছাৰে হয়তোবা জইন কৰিব নোৱাৰিব পাৰে সেইকাৰণে আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰগ্ৰেমটো ইয়াতে এণ্ড কৰিব মই বিচাৰিছো তোমালোকৰ ইমান ধৈৰ্য আৰু তোমালোকৰ ইমান সঁহাৰিৰ কাৰণে মই সঁচাকৈ ধন্যবাদ জনাইছো এই কথাখিনি যে আধৰুৱা হৈ গ'ল সেইখিনি যাতে আমি কমপ্লিট কৰিব পাৰো তাৰ কাৰণে আমি যদি তোমালোকে নেক্সট কোনোবা এটা সেশনত তোমালোকে যদি বিচাৰা আমি ছাৰক আকৌ আনিবৰ চেষ্টা কৰিম আৰু এটা প্ৰগ্ৰেমত আমি সেইখিনি আমাৰ ফালৰ পৰা চেষ্টা কৰিম তাৰ লগে লগে তোমালোকে যদি ভিজিট কৰিব বিচাৰা আমি সুখী হ'ম মই নিজে পাৰ্সোনালি ভিজিট কৰাৰ কথা ভাবি আছো ছাৰৰ তাত সো তোমালোকেও যদি সময় পোৱা কেতিয়াবা ফুৰিবলৈ মন যায় হেনকা জেগাত যাবা যাতে তোমালোকে জ্ঞানো পোৱা সেইখিনি কথা কৈ মই আজি আমি শুৱালকুছিলৈ স্বাগতম জনাইছো হয় হয় ধন্যবাদ ছাৰ আৰু নিহাৰ ছাৰ আপোনাকো বহুত ধন্যবাদ জনাইছো আপুনি ইমান ধুনীয়াকে সেই গোটেই ফেক্টৰীটো আমাক দেখুৱাই দিয়াৰ বাবে আৰু ছাৰ নথকা অৱস্থাত আমাৰ এই সেশনটোক আগবঢ়াই নিয়াৰ বাবে আপোনাকো ধন্যবাদ যিহেতু ছাৰৰ লগত আমাক আপুনি কণ্টেক্ট কৰি দিছিলে সেইকাৰণে মই আপোনাক ধন্যবাদ যে ইমান ভাল ৰিসোৰ্স পাৰ্সন এজনৰ লগত আমাক কণ্টেক্ট কৰাই দিছে আমি নিশ্চয় আশা কৰিম আগন্তুক কেতিয়াবা সেশনত ছাৰৰ লগত আমি কমপ্লিট কথাখিনি আমি পাতি পিনি আমি ধুনীয়াকে প্ৰগ্ৰেমটো সামৰণি মাৰিব বিচাৰো এনে আধৰুৱা আজি হৈ ৰল কিন্তু আমি আশা কৰিম আমি নেক্সট টাইম আমি সম্পূৰ্ণভাৱে কৰি লম প্ৰগ্ৰেমটো ধন্যবাদ ধন্যবাদ ছাৰ আমি এতিয়া প্ৰগ্ৰেমটো শেষ কৰিব পাৰো তাৰ লগে লগে যোনে ইমান ধুনীয়া ধুনীয়া কমেন্টছ দিছে বহুত ধন্যবাদ চিন্ময় ডেকা তুমি যুৱা শক্তি প্ৰগ্ৰেমটো ইমান ধুনীয়াকে কমেন্ট এটা দিছা মোৰ ভাল লাগিছে বহুত ধন্যবাদ জনাইছো
ছাৰৰ লগত যিহেতু আধৰুৱা হৈ ৰ'ল কথাখিনি বা আমি ভালকে শেষ কৰিব নোৱাৰিলো আমি যদি তোমালোকে বিচাৰা তোমালোকে আমাক কৰিব আমাৰ ইউটিউব তোমালোকে মেছেজ কৰি কমেন্ট কৰি জনাবা যে তোমালোকে আকৌ যদি ছাৰহঁতৰ লগত কথা পাতিব বিচাৰা বা নিজৰ প্ৰফেচাৰসকলক কণ্টেক্ট কৰিবা যাতে তেওঁলোকে আমাৰ ওচৰত কণ্টেক্ট কৰিব পাৰে ছাৰৰ লগত আকৌ কথা পতাটো আমি নিশ্চয় তোমালোকৰ কাৰণে সেই ব্যৱস্থা কৰি এইখিনিত কৈ আমাৰ এই সুন্দৰ কথা বাৰ্তাৰ প্ৰগ্ৰামটো সমাপ্ত কৰিছো ধন্যবাদ Thank you, ma'am. Thank you.